ফিজিক্যাল এক্সাৰসাইজ আৰু মেডিটেশ্যন এই বছৰটোত বহুত বেছি ইম্পৰ্টেণ্ট চবৰে কাৰণে 9 নম্বৰ মানে 2025ত এনেকুৱা হ'ব ইগ' আৰু ৱাৰ যিসকলৰ সোণ হেৰুৱাইছে বা যদি পোৱা চান্স আছে 2025ত পাই যাব চ' এতিয়া প্লানিঙত চব চলিব লাগিব প্লানছবোৰ কৰি ল'ব লাগিব মই কি কৰিম এই গোটেই 2025টো এতিয়া আমি নাম্বাৰ 1ৰ পৰা আৰম্ভ কৰিম যিহেতু যিসকলৰ পাৰ্চনেল ইয়েৰ 1 ওলাই আছে খুব ধুনীয়া ধুনীয়া অপৰচুনিটিছ আহিব লাইফত যিসকলৰ ফোন নম্বৰত 27 বা 207 বা 72 বা 702 এনেকুৱা ধৰণৰ আহে সদায় মন কৰিব তেওঁলোকৰ বোনছ মানে হাড্ডিত প্ৰব্লেম থাকে ভৰিবোৰ বিষাই থাকিব হাড্ডি প্ৰব্লেম বেক পেইন এনেকুৱা ধৰণৰ পেইন কিবা এটা পেইনত থাকে তেওঁলোকে হয়তো ৰিলেশ্যনশ্বিপ পেইন নহবা ফিজিকেল পেইন আপোনাৰ যদি কিবা মূল্যৱান বস্তু হেৰাইছে সেইটো এটা ইণ্টাৰেষ্টিং কথা যদি হেৰাইছে লোকেশ্যন কৈ দিব পাৰে অৰ্চনা বৰ্মনে আৰু তাত গৈ আপুনি যদি বিচাৰে তেতিয়াহ'লে সেই মূল্যৱান বস্তুটো উদ্ধাৰ হৈ যাব পাৰে আৰু যাৰ নহয় নাপাব সেইটোও কৈ দিব আৰু যদি আপুনি পাব তেতিয়াহ'লে পাব বা সেইটো বিষয়ে অকণমান চুই যাওঁ 369 টেকনিকটো ইউজ কৰক 2025ৰ বিগিনিঙৰ পৰা আৰু মই গেৰেণ্টি দিছোঁ মোৰ তাত ফোন আহিবই লাগিব কি যে কামটো ফলিছে ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ 2025 বৰ্ষ সোমালে ইতিমধ্যে আপোনালোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভাল হওক সকলোৰে সেইটোৱে আশা কৰিছোঁ 2025 সুখ সমৃদ্ধি সকলো লৈ আহক আৰু আজি 2025 চনটোৰ বিষয়ে আমি কথা পাতিবলৈ বহিছোঁ মোৰ লগত উপস্থিত আছে সকলোৰে পৰিচিত বাৰ্তালাপলৈ কেইবাবাৰো আহিছে অৰ্চনা বৰ্মন বাইদেউ এষ্ট্ৰলজাৰ শব্দটো তেখেতৰ লগত আমি ব্যৱহাৰ নকৰোঁ তেখেত নিউমাৰলজিষ্ট আৰু বাস্তু কনচালটেণ্ট গতিকে 2025 বৰ্ষটো সংখ্যাৰে আমি কেনেধৰণে চাবলৈ বিচাৰিম বা সংখ্যাৰ গণনাৰ জৰিয়তে 2025 বৰ্ষটো কেনেকুৱা হ'ব আমাৰ বাবে গতিকে সংখ্যাৰ গণনা যিহেতু হ'ব বহি পেইন আমি লৈ লৈছোঁ অৰ্চনা বা নমস্কাৰ জনালোঁ থেংক ইউ নমস্কাৰ আৰু তোমাৰ ভিউৱাৰ্ছ সকলকো নমস্কাৰ যাতে কি 2025টো খুব ভাল যায় তেওঁলোকৰ আৰু মই যিখিনি ৰিচাৰ্চ কৰিছোঁ আজি মই লৈ আহিছোঁ মোৰো ওচৰত বহুত একোপা পেপাৰ্ছ সকলোৰে যাতে ভাল যায় আৰু মই ট্ৰাই কৰিম কি যিসকলে এই ভিডিঅ'টো চাব ন গোটেইবোৰে নাচায় কিন্তু যিসকলৰ প্ৰয়োজন তেওঁলোকেহে চাব এই ভিডিঅ'টো যিসকলে চাব যদি এটা কামো যদি ইয়াৰ পৰা কৰে নহয় 1% হ'লেও তেওঁলোকৰ জীৱনত উন্নতি দেখা পাব আৰু সেই 1%ৰ পৰা মই ব্লেছিং পাম মই ভাবোঁ আৰু অৰ্চনা বা যেতিয়াই আহে মানে ভিডিঅ'খিনি ইমান ধুনীয়াকৈ ৰাইজে আদৰি লয় আৰু এইবাৰো সেইটোৱে হ'ব মোৰ বিশ্বাস আৰু আপুনি অহাৰ লগে লগে পজিটিভিটি এটা আহি যায় থেংক ইউ ৰিয়েলি কৈছোঁ ভাল লাগে এইটো সকলোৱে কয় দেই মোক আৰু আপোনালোকে নিশ্চয় জানেই আমাৰ জ্যেষ্ঠ কণ্ঠশিল্পী মৰমৰ কণ্ঠশিল্পী শ্ৰদ্ধাৰ কণ্ঠশিল্পী জেপি দাস তেখেতৰে বোৱাৰী অৰ্চনা বৰ্মন জেপি দাই ফোন কৰেহে লাগে অলপ পিছত দেউতাই গম পোৱা নাই মই অহা বুলি আহিলেতো ফোন কৰিলেহেঁতেন আৰু মোক ফোন কৰি মাজে মাজে ভাল ভিডিঅ'বিলাকৰ ফোন কৰি খবৰ মোৰ ভিডিঅ'টো চোৱাৰ পিছত লগালগ মোৰ তাত ফোন আহিব ইনফেক্ট মোৰ তাত চকলেটছো যাব তেনেকুৱা ধৰণৰ তেওঁ মানে চ' জেপি দালৈও শুভেচ্ছা থাকিলে ভাল থাকক সুস্থ হৈ থাকক ত' আজি এনেকুৱা কিছুমান আমি কথা আলোচনা কৰিম ইতিমধ্যে আমি প্ৰায় আধা ঘণ্টা সময় বহিছোঁ কি কথা আমি আলোচনা কৰিম বা কি কথা ৰাইজৰ বাবে ক'ম অংকশাস্ত্ৰ নিউমাৰলজি গতিকে ইয়াত বহুতখিনি বস্তু অংকৰে আপোনালোকক বুজাবলৈ চেষ্টা কৰিব 2024টো আমি লিখোঁতে 24টো লিখিছিলোঁ 2025ত সকলোৱে কৈ আছে 2025টো লিখিব লাগিব বা ক'ৰ পৰা আৰম্ভ কৰিম প্ৰথম কথাটো হ'ল আমি জানিব লাগিব নাম্বাৰ ৱাইজ 2025টো আমাৰ কাৰণে ঠিক হ'বনে নহয় লিখিবৰ কাৰণে বহুতৰ কাৰণে ঠিক নহ'ব মই কৈ দিম যিসকলৰ ঠিক নহ'ব মই সেইটোৰ কথা কৈ দিম আৰু কোন মানে কাৰ কাৰণে ঠিক হ'ব মই সেইটো কথাও ক'ম 2025টো এনেকুৱা আমি এতিয়া চাব লাগিব 2025ত কিমানটা নাম্বাৰছ আহি আছে চোৱা 2 + 0 + 2 + 5 অলৰেডি 3টা নাম্বাৰ আহি আছে 0টোক আমি চাইড কৰি দিওঁ অকণমান টাইমৰ কাৰণে ঠিক আছে অলৰেডি 3টা নাম্বাৰ আহি আছে দুবাৰ 2 আহি আছে 5 আহিছে গোটেইকেইটা যেতিয়া আমি নাম্বাৰ এড অন কৰিম 9 নম্বৰত আহিব এতিয়া 9 নম্বৰ আমাৰ নিউমাৰলজি মতে 9 নম্বৰটো হ'ল মংগলৰ নম্বৰ আৰু নিউমাৰলজিত এটা ফাণ্ডা মানে কি এটা ৰুলছ আছে গোটেইবোৰ নাম্বাৰ আমি এড অন কৰি এটা ছিংগল ডিজিট নাম্বাৰত আনিব লাগে প্ৰত্যেকটো নাম্বাৰ তেতিয়া আমি বুজি পোৱা যায় কাৰণ আমি 1ৰ পৰা 9লৈকেহে ধৰোঁ তাৰপিছত আগেইন বস্তুটো ৰিপিট হৈ থাকে চ' 1ৰ পৰা 9 বুলি কোৱাৰ লগে লগে 9 নম্বৰটোৱে হ'ল
মংগলৰ নম্বৰ আৰু 9 নম্বৰটো হ'ল কমপ্লিশ্যন অফ নম্বৰ মানে কমপ্লিট কৰি দিলে চাৰ্কলটো 1 নম্বৰৰ পৰা 9 লৈকে চাৰ্কলটোৱে কমপ্লিট কৰি দিলে এতিয়া চাৰ্কলটো বহুতে এইটোৱে ভাবে চাৰ্কলটো কমপ্লিট কৰিলে মানে ধ্বংস হৈ যাব নি পৃথিৱী নতুন বস্তু ওলাব বস্তু ওলাব মানে 2026 আৰু বহুত সাংঘাতিক নতুন এটা ইৰা শেষ হ'ল মানে 1 পৰা 9 লৈকে এটা ইৰা সেই ইৰাটো শেষ হৈ পেলাই নেক্সট ইৰালৈকে আমি ট্ৰান্সফৰ্ম কৰিম মানে আমি নিজকে ট্ৰান্সফৰ্ম কৰিম আমি নিজৰ মেণ্টেল ষ্টেটাছ ট্ৰান্সফৰ্ম কৰিম কাৰণ 26ত আকৌ 1 হ'ব এক্সেক্টলি মানে 10 হ'ব 10ৰ পৰা যদি আমি এটা নম্বৰলৈ আনো 1 হ'ব ওকে সো 9ৰ পিছত অলৰেডি কমপ্লিট এতিয়া 9ৰ পিছত আকৌ 1ৰ পৰা আৰম্ভ হ'ব চাৰ্কলটো আৰু বিভিন্ন ধৰণৰ নম্বৰছ আহিব তেনেকৈ প্ৰেডিকশ্যন কৰা যায় ওকে সো 2025টো যদি আমি এড অন কৰোঁ 9 নম্বৰত আহে এতিয়া 9 নম্বৰটো হ'ল মংগলৰ নম্বৰ নাও মংগলে কৰে কি এতিয়া তোমাৰ ডেট অফ বাৰ্থখন বেলেগ মোৰখন বেলেগ ইয়াতে যিমান ষ্টুডিঅ'ত মানুহ আছে সকলোৰে বেলেগ বেলেগ চ' সকলোকে জানো একে দিব প্ৰভাৱ নিদিব কেতিয়াও নিদিয়ে চ' বেলেগ বেলেগ ধৰণে হ'ব আৰু ডিপ প্ৰেডিকশ্যন কৰিব গ'লে পূৰা এনালাইচিছ কৰিব লাগে ডেট অফ বাৰ্থখনৰ চাৰ্টখন আজি যোনখিনি মই কথা ক'ম জাষ্ট 1% প্ৰেডিকশ্যনৰ কথাহে কৈ আছোঁ যোনখিনি কমন হ'ব চবৰ কাৰণে অভাৰঅল কমন সেইখিনি অভাৰঅল তাৰে ভিতৰত আৰু বহুত বিভিন্ন ধৰণৰ ঘটনা ঘটিত হ'ব পাৰে সেইটোতো অকল চাৰ্টখন চোৱাৰ পিছতহে গম পোৱা যায় চ' আমি প্ৰথমে জানিম কি 9 নম্বৰটো কেনেকুৱা ধৰণৰ ইনফ্লুৱেঞ্চ কি ধৰণৰ নম্বৰ হয় কি ধৰণৰ নম্বৰ নাও সকলো পৃথিৱীৰ যিমান মানুহ আছে সকলোৰ কাৰণে 9 নম্বৰটোৱে ইনফ্লুৱেঞ্চ কৰিব মানে ইউনিভাৰ্চেল নম্বৰ বুলি কয় ইউনিভাৰ্ছখনৰ কাৰণে 9 নম্বৰটো এইবাৰ ৰিফ্লেক্ট কৰিব আমাক প্ৰভাৱ দিব চ' এতিয়া 9 নম্বৰ বুলি কৈ দিয়াৰ লগে লগে এনাৰ্জেটিক নম্বৰ হয় খুব এনাৰ্জি খুব ইচ্ছা শক্তিটো খুব বেছি দান কৰা নম্বৰ হয় মানে দানী টাইপ দেখুৱায় এই নম্বৰটো হিউমেটেৰিয়ান বুলি যোনটো কয় বেলেগৰ কথা ভাবি ভাল পায় ভাবি ভাল পায় দি ভাল পায় চ' এই বছৰটোত বহুতৰ যদি আমি সমাজ সেৱা কৰোঁ বহুতখিনি আমাৰ ক্ষেত্ৰত ভাল হ'ব কাৰণ আমি এটা বস্তু কমপ্লিট কৰিম ইমান বছৰে আমি যিখিনি কাম কৰা নাই এই বছৰটো আমি আৰু কমপ্লিট কৰি শেষ কৰি দিম বিদায় দিম এই বছৰটো 2025টোৰ কথা কৈ আছোঁ মই চ' আমি কমপ্লিট কৰাৰ পিছতহে আমি নতুন বস্তু পাম হয় নাই যদি তোমাৰ বাতিটোত যদি গোটেই পানী আছে সেইখিনি শেষ কৰাৰ পিছতহে তুমি নতুন পানী ভৰাব পাৰিবা চ' তেনেকুৱা ধৰণৰ কথা চ' কমপ্লিশ্যনৰ নম্বৰ বুলি কোৱা যায় আৰু ইয়াতে কি হয় এগ্ৰেশ্যনটো খুব বঢ়াই দিব মানুহৰ এটিটিউডত এগ্ৰেশ্যন বঢ়াই দিব বহুতৰ এনেকুৱা দেখা গৈছে 9 নম্বৰ মানে 2025ত এনেকুৱা হ'ব ইগ' আৰু ৱাৰ এই দুইটা বস্তুত কিন্তু মানুহৰ খুব প্ৰব্লেম আহিব ইগ' আৰু ৱাৰ এইটো এটা ফ্ৰেজে বনাই থোৱা আছে একদম ইগ' এণ্ড ৱাৰ বহুত ইগ' বাঢ়িব মানুহৰ ইগ' বাঢ়িব হয়তো টকা পইচা দি ইগ' বাঢ়িব হয় বহুত বেলেগ ধৰণেৰে ইগ' বাঢ়িব ইগ'ৰ ক্ষেত্ৰত কি হ'ব যে তোক মই কোৰ্টত চাই ল'ম মই থানাত চাই ল'ম মানে আগতে যোনটো আণ্ডাৰষ্টেণ্ডিঙত হৈছিলে নহয় চৰি বুলি কৈ দিয়াৰ লগে লগে মাফ কৰি দিছিলে বা এনেকুৱা এইবাৰ কোৰ্টলৈ যাব থানালৈ বেছিকৈ যাব এইবাৰ কেচেছবোৰ বহুত আহিব অ'কে চ' ইয়াতে সেইখিনি বস্তু দেখা গৈছে ছেকেণ্ড বস্তু অলৰেডি ষ্টাৰ্ট হৈছে অলৰেডি হৈ যায় মানে তুমি সদায় একদম তুমি নিজে ফিল কৰাচোন হোৱা নাই নেকি এক্সেক্টলি হৈছে কটা মৰা মানে হঠাতে যিটোত কাজিয়া লগাৰ পৰিৱেশে নহয় সেইটোতে কাজিয়া লাগিছে কাৰণ চেণ্টিমেণ্টত হাৰ্ট কৰিছে ইয়াতে চেণ্টিমেণ্টত খুবকৈ হাৰ্ট হ'ব কাৰণ দুটা টু আছে তুমি চোৱা যেতিয়া দুটা টু থাকে নহয় চেণ্টিমেণ্টত খুব হাৰ্ট হয় মানে ইম'শ্যনছত খুব হাৰ্ট কৰে আৰু সেইটো মুন ইম'শ্যনছ ভালৰ ক্ষেত্ৰত খুব ভাল বেয়াৰ ক্ষেত্ৰত খুব বেয়া এতিয়া বেয়াৰ পিনে যাবলৈ ইপিনে মংগল যুদ্ধ কৰাই দিব চ' বেয়াৰ ক্ষেত্ৰত যোৱাটো আমাৰ ওপৰত কথা আমি মাইণ্ডটো কেনেকৈ ষ্টেবল কৰিম যদি আমি মাইণ্ডটো ষ্টেবলি কৰিব নোৱাৰোঁ তেতিয়াহ'লে তো ডেফিনেটলি যুদ্ধ হ'বই টেৰৰিষ্ট এটেক হ'বই গতিকে এটা বস্তু চাই লওঁ অৰ্চনা বা গোটেই আমাৰ ইউনিভাৰ্চত প্ৰকৃতিত কি কি পৰিৱৰ্তন আহিব আমি কথা পাতোতে কৈছিলে ধৰ্মক লৈ সংঘাত হ'ব গৰম বাঢ়িব বৰষুণ কমিব মাটি খান্দিলে সোণ পোৱা কিবা এনেকুৱা ধৰণৰ মানে খুব পুৰণি বস্তু ওলোৱা বহুত চান্স আছে বা মূৰ্তি ওলাব পাৰে আৰ্কিঅলজি ডিপাৰ্টমেণ্টৰ খুব ভাল কৰিব এতিয়া পাব ইনফেক্ট আৰু এটা কথা কৈ দিছোঁ যিসকলৰ সোণ হেৰুৱাইছে কথাটো কৈছোঁ যিসকলৰ সোণ হেৰুৱাইছে বা যদি পোৱা চান্স আছে 2025ত পাই যাব এইখিনি মই এবাৰ চুই যাব বিচাৰিছোঁ 2025টো ইগ' বাঢ়িব ৱাৰ বাঢ়িব বুলি কৈছে অৰ্চনা বাই ধৰ্মক লৈ সংকট হ'ব বুলি আপুনি কৈছিলে কেনেকুৱা ধৰণৰ সংকট আহিব ধৰ্মক লৈ এতিয়া মই হিন্দু তুমি বোলে মুছলমান বা কোনোবা শিখ বা যি ধৰণৰ আমাৰ আছে কোৱাকুই হ'ব মানে বেয়াকৈ কোৱাকুই হ'ব
চ' সেইটো ফলত কি হ'ব মোৰ চেণ্টিমেণ্টটো হাৰ্ট হ'ব আৰু চেণ্টিমেণ্টত যেতিয়া হাৰ্ট হ'ব মই বিচাৰি থাকিম কোনোবা এটা চান্সত তোমাক কি কৰিম চ' সেনেকুৱা ধৰণৰ প্ৰব্লেম এইটো দেশৰ লগত দেশৰ প্ৰব্লেম আহিব দেখিছে অলপ ৰিভেঞ্জ কাইণ্ড অফ এতিয়া কি কৰিব যিহেতু এইটো মংগলৰ বছৰ ন AI খুব ভাল কৰিব AI ছেক্টৰটো খুব ভাল কৰিব চ' যিমান উইপেন্স বা যুদ্ধৰ কাৰণে যিমান এইবোৰ বস্তুত নহয় আপগ্ৰেড কৰা আৰম্ভ কৰি দিব চাইনা হৈ যাওক ইণ্ডিয়া হৈ যাওক যিসকলে হৈ যায় যি দেশৰ লগত মংগলৰ নাম্বাৰ মিলা নাই তেওঁলোকেতো ডেফিনেটলি বহুত প্ৰব্লেমত আহিবই আৰু যিসকলৰ মিলি আছে নাম্বাৰ 2 তেওঁলোকৰ ইমানখিনি প্ৰব্লেম নাহে তেওঁলোকে বহুত ভাবি চিন্তিহে একশ্যন ল'ব যেতিয়া আমি এইটো বছৰ ভাবি চিন্তি একশ্যন ল'ম ন আমাৰ প্ৰব্লেম নাহে নজনাকে যদি আমি চব বস্তু ইগত লৈ লওঁ তেতিয়া আমাৰ বহুতখিনি প্ৰব্লেম আহিব চ' ইয়াতে মই মাজতে এইটোও কৈছিলোঁ যেতিয়া আমি কথা পাতি আছিলোঁ এইবাৰ বহুত কম বৰষুণ হ'ব যিহেতু কম বৰষুণ হ'ব মাটি ফাটিব সেইটো কাৰণে এগ্ৰিকালচাৰৰ বহুত প্ৰব্লেম আহিব মানে আমাৰ খোৱা খাদ্য বস্তুৰ কাৰণে স্কেৰচিটি হ'ব পাৰে সেইটো কাৰণে দামবোৰ খুব বাঢ়ি যাব ডেফিনেটলি চ' এতিয়া এনেকুৱা ধৰণৰ হ'ব কি প্ৰপাৰ্টিৰ ৰেট বহুত বেছি হাই হ'ব লাষ্ট টাইম মনত আছে যদি মই কৈছিলোঁ কি গ'ল্ডৰ ৰেট বহুত বাঢ়িব বা ৰিয়েল এষ্টেটৰ বাঢ়িছেও এইবাৰ আৰু বেছি বাঢ়িব গ'ল্ডৰ ৰেট বহুত বেছি বাঢ়ি যাব যিসকলে এতিয়া মোৰ এই ভিডিঅ'টো চাই আছে তেওঁলোকে যদি গ'ল্ডত ইনভেষ্ট কৰে তেতিয়াহ'লে খুবখিনি ভাল হ'ব বা গ'ল্ড যদি কিনি থৈ দিয়ে বা তেনেকুৱা কাৰণ বাঢ়িব আছেই আৰু গ'ল্ড কেতিয়াও কমি অহা নাই কিন্তু এই পাৰ্চেণ্টেজ ৱাইজ যদি চাবলৈ যাওঁ এইটো ইয়াৰত বহুত বেছি বাঢ়িছে নেক্সট ইয়াৰো বহুত বেছি বাঢ়িব 2025ত চ' ইয়াতে সেই বস্তুটো দেখি আছোঁ লগতে কিছুমান দুৰ্ঘটনা হ'ব পাৰে এক্সিডেণ্টছ বহুত বেছি হ'ব ড্ৰিংক এণ্ড ড্ৰাইভ একদম মানা এই বছৰটোত কাৰণ ব্লাড ৰিলেটেড ফ্ৰেকচাৰ এনেকুৱা ধৰণৰ বহুতখিনি প্ৰব্লেম আহিব ব্লাড কেঞ্চাৰ্ছ বহুতৰ হ'ব বা বহুতখিনি দেখা গৈছে ব্লাড ৰিলেটেড প্ৰব্লেম বিপি হাই হ'ব কলেষ্ট্ৰল বাঢ়িব ফিজিকেল এক্সাৰচাইজ আৰু মেডিটেশ্যন এই বছৰটোত বহুত বেছি ইম্পৰ্টেণ্ট চবৰে কাৰণে মেণ্টেল হেল্থটো এইটো কাৰণে ইম্পৰ্টেণ্ট কাৰণ মেণ্টেল হেল্থে আমাক ষ্টেবল কৰি ৰাখে একশ্যনটো ল'ম নে নল'ম সময়ত আমাক সেইটো ইণ্ডিকেশ্যন দিয়ে ফিজিকেল এক্টিভিটিজ অলৰেডি এনাৰ্জি হাই মোৰ গাতো এনাৰ্জি আছে চ' মই মেইনটেইন কৰিব লাগিব বডি ফিটনেছটো চাব লাগিব হেল্থ ফিটনেছটো চাব লাগিব কাৰণ এতিয়া এনেকুৱা দেখাইছে প্ৰত্যেকটা প্ৰেডিকশ্যনত নাম্বাৰছৰ হেল্থত ইছ্যু দেখাইছে কিছুমানৰ গামছৰ প্ৰব্লেম হ'ব দাঁতৰ বা তেজ ওলাব ইমিডিয়েটলি ডক্টৰক দেখাব লাগে কাৰণ ভিতৰত কি হৈ আছে এটলিষ্ট গম পাব আৰু ব্লাড কেঞ্চাৰ বা এনেকুৱা ধৰণৰ প্ৰব্লেমছটো বহুত লাষ্টত গম পোৱা যায় চ' নৰ্থ ইষ্ট ছাইডটো খুব ভালেই ৰাখিব লাগিব চাউথ ইষ্ট ছাইডটো মই এইটো আহিম বাৰু পিছলৈকে এনেকুৱা ধৰণৰ প্ৰব্লেমছ দেখা গৈছে আটাইতকৈ ডাঙৰ প্ৰব্লেমছ হ'ব এইবাৰ কোৰ্টত ডিভ'ৰ্চ কেছ বহুত লাগিব বহুত বেছি লাগিব মানে কাৰোৰ লগত থাকিব নোৱাৰা হৈ যাব মানে বিবাহ বিচ্ছেদ হ'ব পুৰা হ'ব যিসকলে ভাবি আছিলে ইমান বছৰ একশ্যন ল'ব পৰা নাই এইবাৰ একশ্যন ল'ব কাৰণ এই বছৰটো হ'ল একশ্যন টেকিং প্লান একশ্যন ল'বই লাগিব মানুহে এই ভাল হওক বা বেয়া হওক এতিয়া যিসকলৰ বিবাহ ইমান টাইম একদম বান্ধিবই পৰা নাই বা দেন তেওঁলোকে কি বুলি কয় এইটো মানে ডিচিজন ল'ব পৰা নাই মই থাকিম নে নাথাকিম এইবাৰ ল'ব ডিচিজনছ আৰু থাকিবও পাৰে আঁতৰি যাব পাৰে বিশেষকৈ আঁতৰাটো বহুত বেছি দেখাইছে তেওঁলোকে এতিয়া একশ্যন লৈ পেলাই আঁতৰি যাব মানে আৰু কিছুমান বিবাহ তেনেকুৱা থাকে উপায় নাই মই জেনেৰেলি যিমান আহে বিবাহৰ ক্ষেত্ৰত মই জেনেৰেলি ডিভ'ৰ্চৰ কথা লৈ নাযাওঁ আৰু মই ইনফেক্ট বুজাওঁ কি ডিভ'ৰ্চ ল'ব নালাগে এইটো নিয়ম কৰক বহুতৰ ভালো হৈছে যিসকলৰ একদম চাইছোঁ নাই এইটো নহ'ব এইটো ইউনিভাৰ্চেও মানা নাই বা তুমি কিবা এটা লেচন শিকিবৰ কাৰণেহে হৈছিলে বণ্ডিংটো তেতিয়া মই একদম লাষ্টত কওঁ আৰু ল'ব পাৰে ডিভ'ৰ্চ বা চাব পাৰে তেনেকুৱা ধৰণৰ মাটিৰ দাম বাঢ়িব বুলি কৈছিলে হয় যিহেতু মাটিৰ দাম বাঢ়িব বিল্ডিংছ বহুত হ'ব ফ্লেটছ বহুত হ'ব চিমেণ্টৰ দাম বালি চিমেণ্ট এইবোৰৰ দাম বহুত বেছি বাঢ়িব এইবাৰ মাটি খান্দিলে সম্পত্তি ওলাব বুলি কৈছিলে হয় মাটি খান্দিলে সম্পত্তি ওলাব এতিয়া এইটো চব মাটিটোক আমি মংগলৰ লগত মংগলৰ লগত আমি তুলনা কৰোঁ চ' এইটো বহুত চান্স আৰু বোলে মই কৈছোঁ কি সোণ ৰিলেটেডতো আমি মংগলৰ লগত কিছুমান এয়া কৰোঁ চ' এনেকুৱা বস্তু মানে খুব দৰকাৰী বস্তু মাটিৰ পৰা ওলাব যোনটোকে আমি ভাবিব পৰা নাই বহুত ছাৰপ্ৰাইজিংলি আমি এনেকৈ চাম কি বাহ এইটো বস্তু আছিলে আমাৰ ইয়াত তেনেকুৱা ধৰণৰ হ'ব চ' সেনেকুৱা ধৰণৰ বিভিন্ন ধৰণত আমি বস্তু খবৰ পোৱা যাব পলিটিক্স হিচাপে যদি আমি চাবলৈ যাওঁ পলিটিক্সত খুব মাৰামাৰি হ'ব নোহোৱা নহয় চ' অকণমান সেইটো লেভেলত যদি আমি চাওঁ দেখে লাগিব পলিটিকেলি পঞ্চায়ত ইলেকশ্যনো আহি আছে এতিয়া ইলেকশ্যনছটো ঢেৰ আহিব চ' এনেকুৱা ধৰণৰ হ'ব যোনে পাবলগীয়া নাই
তেওঁ পাই যাব পাৰে যোন একদম ভাবি আছিলো পাব তেওঁ নাপাব পাৰে চ' তেওঁলোকৰ প্ৰেডিকশ্যনছ বেলেগ ধৰণৰকৈ হয় চ' তাতে মই মানে পলিটিকেলি যদি চাবলৈ সেইটো বস্তু দেখা মানে নভবা ঘটনা ঘটিব নভবা এইটো খুব চেলেঞ্জিং হ'ব ইয়াৰটো খুব ছাৰপ্ৰাইজিং মানে তুমি যদি ভাবি আছা মই এইটো নাপাওঁ নেকি পায়ো যাব পাৰা চ' নেভাৰ ন' মানে জানিব এইটো পজিটিভিটিত থকা কি মই পাবতো মোৰ লাগে কিন্তু ঠিক আছে ওপৰৱালাই কি দিয়ে চাই লওঁ কি হৈ থাকিব লাগিব মানুহবোৰ সৎ হৈ থাকিব লাগিব বেলেগক উপকাৰ কৰিব লাগিব এক্সেক্টলি ইয়াতে কি হৈছে আমি সমাজ সেৱা কৰিব লাগিব আমি পাহৰি গৈছোঁ সমাজ সেৱা কি বস্তু সমাজ সেৱা এনেকুৱা নহয় কি তুমি একদম পইচা আছে দি থাকা পইচা এইটো নহয়তো মন্দিৰ যোৱা মন্দিৰটোৱে চাফা কৰি দিয়াচোন সেইটোও সমাজ সেৱা সেইদিনাখন এটা কেছ আহিছে বহুত মাৰপিট কেছটো মই ক'লো না মাৰপিট আৰম্ভ হৈছে এতিয়া আৰু যিকোনো বস্তু এটা দখা এটা আৰম্ভ হোৱাৰ ঠিক 3 মাহ আগে আগে আমাক ইণ্ডিকেশ্যনছবোৰ দি থাকে আমাক মানে কি সকলোকে ইণ্ডিকেশ্যনছবোৰ দি থাকে তেওঁৰ গেটৰ সন্মুখত মানে কোনোবাই গাড়ী ঘূৰাই মানে যিসকল আৰু কেতিয়াবা গাড়ী ঘূৰাই আৰু সেইটো লৈ পেলাই মানে একদম খুব হাহাকাৰ হৈছে মই কৈছোঁ আপোনাৰ কুণ্ডলীখনত অলৰেডি সমাজ সেৱা লিখা আছে মইতো মেডাম বহুত দান দিওঁ মোক কৈছে সেইটোৱে মই কৈছোঁ দানটো ঠিক আছে আপুনি দান দিছে আছে বিৰাট ভাল কথা আৰু সেইটো মানে বিৰাট ডাঙৰ উপকাৰ কিন্তু আপোনাৰ এইটোও সমাজ সেৱা আপুনি কৰি চাওকচোন আপোনাৰ মাটিৰ যোনটো কেছটো আছে সেইটো ছল্ভ হৈ যাব এক্সেক্টলি তেওঁ 1.5 মাহ কৰিছে মাটিৰ অৰ্চনা বা আপুনি ফিল কৰিব আপুনি গাড়ী এখন লৈ গৈ আছে সেইদিনা মোৰ লগতে হৈছে মই ইণ্ডিকেটৰ দি আহিছোঁ হঠাৎ মই ইউ টাৰ্ণ ল'ম তেওঁ আহি পেলাই মোৰ মাজত সোমাই দিছে মই কৈছোঁ দাদা আপুনি ইউ টাৰ্ণ দেখা নাই কৈছে আপুনি এইমাত্ৰ দিছে মই মোৰ ৰেকৰ্ডিং থাকে মই চাইছোঁ মই আগৰ পৰা দিছোঁ সি মোক কিবা এটা কথা শুনাই থৈ গ'ল ময়ো চিঞৰ এটা মাৰি দিলোঁ মানে বস্তুখিনি সেইটোৱে সেইটো যদি আৰু যদি এতিয়া যদি তোমাৰো বিবেকটো নচলিলেহেঁতেন তেওঁৰতো বাৰু নাই এতিয়া আমি কাকো বেলেগক আমি চেঞ্জ কৰিব নোৱাৰোঁ প্ৰথমে আমি নিজকে চেঞ্জ কৰিব লাগিব চ' তুমিও যদি কিবা একশ্যন ল'ম বুলি যদি মুডত থাকিলেহেঁতেন থানাত যোৱা দুই হ'লেহেঁতেন ন চ' ইয়াতে ৰখাব লাগিব আমাৰ খংবোৰ ধৈৰ্য ধৰিব লাগিব ঠিক আছে কৈছে এনেকৈ ভাবিব লাগিব তেওঁ চাগে মানসিক ৰূপে ঠিক নহয় সেইটো ভাবিব লাগিব সেইটো যদি ভাবি লওঁ তেওঁ চাগে হি নিডছ হেল্প তেওঁক চাগে হেল্প লাগে সেইটো কাৰণে তেওঁ এগ্ৰেশ্যন কি ধৰণে বা কাজিয়া কৰি আহিছে ঘৰত কি ধৰণে বা যে ৱাইফে কিবা কৈছে চাগে মিছেছে কিবা কৈছে চাগে চ' আমি সেনেকৈ ভাবিহে চলিব লাগিব উপায় নাই নহ'বা আমাৰ কি হ'ব চব ইগত যদি আহি যাওঁ বহুত পিনে ক্লেছ হৈ যাব কিমান পুলিচ আৰু কথা শুনি থাকিব পুলিচৰ পৰা মনত পৰিছে কিমানক চাব ডেইলি ৰুটিনত এনেকুৱা হৈছে কিবা এটা সৰু সুৰাত হ'লেও থানাত গুচি যায় তেনেকুৱা ধৰণৰ মানে চলভিং কেপাচিটি নোহোৱা হৈ গৈছে ইয়াতে চলভিং কেপাচিটিটো লাগিব এই মাটি বাৰীৰ কেছ যিবিলাক আৰু দুজন মানে মোক কৈ থৈ গৈছিলে মাটি বাৰীৰ কেছ এইবাৰ বেছি হ'ব নেকি হ'ব যেনেকৈ যিসকলে ফ্ৰড কৰিছে কিন্তু তেওঁলোকে কিন্তু পানিছমেণ্টটো পাব কাৰণ এই বস্তুটো শেষ হ'ব চ' যিসকল কিছুমান কেছ এনেকুৱা হৈছিলে ডুবি গৈছিলে মানে কোনোবা পলিটিকেলি খুব পাৱাৰফুল মানে কেছবোৰ লুকাই দিছিলে এইবাৰ খুলিব কেছ সেইবোৰ খোল খাব আৰু সেইবোৰ যোন ন্যায় পাব তেওঁলোকে মানে যোন সঁচাকৈ ন্যায় পাব লাগে তেওঁলোকে পাব যুঁজিব লাগিব কিন্তু একশ্যন ল'ব লাগিব তেতিয়াহে ন্যায় পাব নহ'বা মই যদি মনে মনে থাকোঁ তুমি বোলে খুব পাৱাৰফুল মই মনে মনে আছোঁ তেতিয়াহ'লে নহ'ব ভগৱানে চান্স দিব এইবাৰ কৰ্ম কৰিবই লাগিব অ'কে তাৰপিছতে আমি এবাৰ যাম আমি 1ৰ পৰা 9লৈকে ভাল হ'ব নেকি মোৰ মতে সেইখিনি জানিবৰ কাৰণে ৰৈ থাকে মানে একদম চ' তেতিয়াহ'লে 1ৰ পৰা আৰম্ভ কৰোঁ আমি এতিয়া 1ৰ পৰা আৰম্ভ কৰোঁ কিন্তু আজি আমি এটা বেলেগকৈ আমি কেলকুলেশ্যন এটা কৰিম মই আগতেও তোমাক কৈছিলোঁ মই দৰ্শকসকলকো শিকাই দি আছোঁ কেলকুলেশ্যনটোত চ' কেলকুলেশ্যনটোত এনেকুৱা হ'ব নিজৰ ডেট মোৰটো ধৰি লৈছোঁ তোমাৰটো ধৰিছোঁ 21 প্লাছ কৰা তোমাৰ মান্থটো 11 মোৰ 11 প্লাছ 2025 কৰা প্লাছ 2025 তেতিয়া 2 1 3 4 5 6 7 8 9 14 ওলাই 14 ওলাই 14টো মই কি ক'লোঁ নিউমাৰলজিত ডাবল ডিজিটটো ছিংগল ডিজিট কৰিব লাগে 5 14টো ওলাইছে 1 + 4 = 5 তাৰ মানে তোমাৰ পাৰ্চনেল ইয়েৰ হ'ল 5 পাৰ্চনেল ইয়েৰ এইটো পাৰ্চনেল ইয়েৰ তেতিয়া কি হ'ব প্ৰেডিকশ্যনছবোৰ আৰু বেছি একিউৰেট ওলাই পাৰ্চনেল ইয়েৰ যদি চাবলৈ যাওঁ এই কেলকুলেশ্যনটোক পাৰ্চনেল ইয়েৰ বুলি কওঁ এইটো পাৰ্চনেল ইয়েৰ বুলি কোৱা যায় মানে সেইটো তোমাৰ কাৰণে পাৰ্চনেল মোৰ কাৰণে বেলেগ ওলাব তাৰ কাৰণে বেলেগ ওলাব এতিয়া পৃথিৱীত লাখ লাখ মানুহ আছে লাখ লাখৰ 5 ওলাব লাখ লাখৰ 3 ওলাব লাখ লাখৰ 4
বিভিন্ন ধৰণৰ তেনেকুৱা মানে ডেট অফ বাৰ্থ ডেট অফ মান্থ আৰু 2025 টো আপোনালোকে এড কৰি যোগ কৰি সিংগল ডিজিট কৰিব আৰু সেইটোৱে আপোনাৰ পাৰ্সোনেল ইয়াৰ হৈ যাব তাৰপিছত অৰ্চনা বায়ে ক'ব হয় সো এটা আমি পাৰ্সোনেল ইয়াৰ ওয়াইজ আমি ক্যালকুলেট কৰিম প্ৰেডিকশন কৰিম ঠিক আছে এটা স্ক্ৰিনত জুনে এবাৰ দেখাও দিবা স্ক্ৰিনত যি সকলে বুজি পোৱা নাই তেওঁলোকে ক্যালকুলেট কৰিলে হ'ল পেপাৰ পেন্সিল লৈ লওক ভালকে ক্যালকুলেট কৰক এতিয়া আমি নাম্বাৰ 1 পৰা আৰম্ভ কৰিম যেহেতু যি সকলৰ পাৰ্সোনেল ইয়াৰ 1 ওলাইছে এতিয়া 1 যি সকলৰ পাৰ্সোনেল ইয়াৰ 1 ওলাইছে অলৰেডি আমি 1 টোক আগতেও কৈছো আমি সানৰ লগত এছ'চিয়েট কৰো সানৰ লগত আমি তুলনা কৰো সেই ইয়াৰটো সো পাৰ্সোনেল ইয়াৰ টু 1 এপিনে মংগল আমি সেনাপতি বুলি কওঁ কমান্ডাৰ বুলি কওঁ 9 পাৰ্সোনেল ইয়াৰ 1 এপিনে সেনাপতি এই দুটা গ্ৰহৰ কম্বিনেশনটো আকৌ খুব ভাল কম্বিনেশনছ কাৰণ ৰজা এজনক সেনাপতি লাগিবই এনি টাইম লাগিব নহবা দেশখন কোনে চাব তেওঁলোকেতো চাই আছে ন সো এই কম্বিনেশনটো আকৌ খুব ধুনীয়া কম্বিনেশন খুব ধুনীয়া অপৰচুনিটিজ আহিব লাইফত ভাল অপৰচুনিটিজ ইয়াতে প্ৰবলেম মই দুটাই দেখি আছো প্ৰথম প্ৰবলেমটো হ'ল ষ্ট্ৰেছ বহুত বেছি দেখি আছো কামৰ ক্ষেত্ৰত বহুতকে বেছি ষ্ট্ৰেছ ল'ব অলগতিয়াল ষ্ট্ৰেছবোৰ বেছি ল'ব বা দিব কোনোবাই সো সেইটো বস্তুত খুবকে মই তেনেকুৱাকে দেখি আছো সেকেন্ড কথাটো হ'লকে হেলথত ইস্যু দেখি আছো বিশেষকে ব্লাড ৰিলেটেড বা কোলেষ্ট্ৰল বা বিপি এনেকুৱা ধৰণৰ বা জ্বৰ হলে বহুত বেছিকে জ্বৰ হ'ব এনেকুৱা ধৰণৰ প্ৰবলেম মই হেলথত দেখি আছো সো ইয়াতে ফিজিক্যাল এক্টিভিটিজ বহুত ইম্পৰ্টেন্ট তেওঁলোকৰ যেতিয়াৰ পৰা মোৰ এই ভিডিঅ'টো দেখা পায় তেতিয়াৰ পৰা আৰম্ভ কৰি দিলেই হ'ল ফিজিক্যাল এটলিষ্ট 20 মিনিট লগা হলে খোজকাঢ়ি আহক যোগা কৰক জিমত যাওক এবাৰ জিমৰ কোম্পানীবোৰে খুব ভাল কৰিব জিম কাৰণ সবে যাব ন ৱৰ্কআউট কৰিবৰ কাৰণে কৰবাততো যাব লাগিব জিমে খুব ভাল কৰিব এবাৰ খুব হাহাকাৰ হ'ব জিমত মানে সো অফাৰো খুব ভাল পাব লৈ লওক পেকেজ এটা হয় নাই সো ইয়াতে হেলথত মই বহুতখিনি প্ৰবলেম দেখি আছো কিছুমান এনেকুৱা ধৰণৰ এক্সপিৰিয়েন্স ল'ব তেওঁলোকে যেনেকৈ তেওঁলোকৰ কামত খুব ভাল হ'ব ৰিলেশ্যনশ্বিপ ৱাইজ যদি মই ক'বলৈ যাওঁ ৰিলেশ্যনশ্বিপত ইস্যু হ'ব কেতিয়া ইস্যু হ'ব যেতিয়া ইগ'টো বেছি বাঢ়িব ইপিনে কামৰ প্ৰেছাৰ বহুত বেছি ৰিলেশ্যন গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ডে ক'ব মোক দিয়া তুমুক তেতিয়া অকণ প্ৰব্লেম হৈ যাব চ' ইয়াতে বেলেঞ্চ কৰিব লাগিব ছেকেণ্ড কথাটো হ'ল খুবকে ফৰেন ট্ৰেভেল হ'ব পাৰে নাম্বাৰ 1 মানে যিসকলৰ পাৰ্চনেল ইয়াৰ 1 ওলাই আছে ফৰেন ট্ৰেভেল হ'ব পাৰে কিছুমান ট্ৰেভেলত খুব ভাল কৰিব তেওঁলোকে যদি কিবা শিকিম বুলি যায় এডভেঞ্চাৰাছ কিবা কৰিম বুলি যদি ভাবে বহুতখিনি ভাল কৰিব যিসকলৰ বাচ্চা হৈ থকা নাই এইবাৰ কনচিভ কৰা বহুত চান্স আছে তেওঁলোকৰ তেনেকুৱা থাকে কিবা এটা জেকপট আহিব তেওঁলোকৰ লাইফত something very ডাঙৰ আহিব পেকেজ হিচাপে থাকিব জেকপটটো এতিয়া সেই এনাৰ্জিটো মোৰ কথা মই কেনেকৈ ইউটিলাইজ কৰিম আৰু কোনটো বস্তুটো ইউটিলাইজ কৰিম তেওঁলোকে সেইটো বস্তু বহুত গুৰুত্ব দিব লাগিব চ' মাৰ্চৰ পিছত সেই জেকপটটো অহা বহুত চান্স আছে এতিয়াৰ পৰা সাজু হ'ব লাগিব যেতিয়া মই ক'ম কি সাজু হ'ব লাগে তাৰ মানে তোমাৰ দৌৰা টাইম আহি গৈছে যিহেতু দৌৰা টাইম আহি গৈছে ভাল জোতা এযোৰ মোজা এযোৰ হয়নে কষ্টিউমটো ভাল পিন্ধিব লাগিব তেতিয়া দৌৰিব পাৰিম চ' এতিয়া প্লানিঙত চব চলিব লাগিব প্লানছবোৰ কৰি ল'ব লাগিব মই কি কৰিম এই গোটেই 2025টো তেওঁলোকে যেতিয়ালৈকে প্লানিং নকৰিব নহয় প্ৰব্লেমছ বহুত আহে প্লানিং ৰাতিপুৱাই উঠি প্লানখিনি কৰক মোৰ এইমটো কি মোৰ গ'লটো কি 2025ৰ সেইখিনি যদি আৰম্ভ কৰি দিয়ে নহয় একুৱেৰ কৰোঁতে একদম টাইম নালাগে সোনকালে ৰজা হৈয়ে থাকিব পাৰ্চনেল ইয়াৰো 1 আহি গৈছে অলৰেডি নাম্বাৰ 1 টো ৰজা হয় সেইটো কাৰণে বস্তুবোৰ বেলেগকে তেওঁলোকে চায় আৰু পাৰ্চনেল ইয়াৰ 1 হৈছে যিসকলে বিজনেছ ষ্টাৰ্ট কৰিম বুলি ভাবিছে ভাল বিজনেছ ষ্টাৰ্ট কৰিব পাৰে যিসকলে ভাবিছে নহয় মই এইটো কোম্পানী এৰি সেইটো কোম্পানীত যাম ডেফিনেটলি যাওক খুব ভাল পেকেজ পাব যিসকলে ভাবিছে নহয় মই নিজৰ কিবা এটা কৰিম মানে কিবা এটা নিজৰ সমাজৰ কাৰণে কিবা এটা কৰিম ডেফিনেটলি এইটো টাইমেই হয় কৰক বিৰাট ধুনীয়া যাব কিন্তু ফ'কাছ থাকিব লাগিব নিজৰ প্লানিংটোৰ ওপৰত আৰু যেতিয়া এই বছৰটো শেষ হ'ব কিছুমান পুৰণা ইস্যুজ ওলাই আহিব মানে 2024ত যিখিনি কমপ্লিট কৰা নাই বা 2023 যিখিনি কমপ্লিট কৰা নাই পুৰণা ইস্যুজবোৰ যেনেকৈ হ'লেও কমপ্লিট কৰিব লাগিব তেতিয়াহে 2025টো কমপ্লিট হ'ব পাৰ্চনেলি যিসকলৰ 1 হয় 2 নম্বৰলৈকে আহিলোঁ ইয়াতে মাজতে এটা কথা ক'ম বহুতৰ নেম চেঞ্জ কৰিবলগীয়া হৈ যাব পাৰে কাৰণ এনাৰ্জিটো খুব হাই থাকিব ন নেমত যদি আকৌ গড়বড়ি থাকে প্ৰব্লেম হ'ব পাৰে চ' নেম চেঞ্জিংটো বহুতখিনি হ'ব এতিয়া আমি পাৰ্চনেল নাম্বাৰ 2ত আহিম চ' যিসকলৰ মান্থ ডেট 2025টো এড কৰাৰ পিছত 2টা ডিজিটত আহিব আৰু সেই 2টা ডিজিট যেতিয়া এড কৰিম 2 নম্বৰত আহিব তেওঁলোকৰ পাৰ্চনেল ইয়াৰ 2 এতিয়া পাৰ্চনেল ইয়াৰ 2ত কেনেকুৱা হ'ব এতিয়া পাৰ্চনেল ইয়াৰ 2ত এনেকুৱা হ'ব কিছুমান বেগেজ মানে
ৰিলেশ্যনশ্বিপ ৱাইজ বিশেষকৈ ইয়াতে প্ৰব্লেম দেখি আছোঁ মই কিছুমানৰ বেগেজ আছে মানে এৰিম নে নেৰিম এই মানুহজনক মই এৰিম নে নেৰিম বা মই এই বিয়াখন পাৰিম নে নোৱাৰিম তেনেকুৱা ধৰণৰ অলৰেডি চিটুৱেশ্যনত আছে মোৰ কনফিউজ হৈ আছে মোৰ যোনে এই ভিডিঅ'টো চাই আছে তেওঁলোকে ৰিলেট কৰিব পাৰি আছে মই কি ক'বলৈ বিচাৰি আছোঁ মানে তেওঁলোকে গোটেই সেই বান্ধনটো এৰি 2025ত আগবাঢ়ি যাব লাগিব তেওঁলোকে ডিচাইড কৰিব লাগিব তেওঁলোকক লাগে কি ইয়াতে একশ্যনটো বহুত ইম্পৰ্টেণ্ট তেওঁলোকৰ কাৰণে ছেকেণ্ড কথাটো হ'ল কি ইমান দিনে যে কম্প্ৰমাইজ কৰি আছে ইয়াতে এতিয়া এটা এনেকুৱা ধৰণৰ হ'ব তেওঁলোকে ফ্ৰী হৈ যাব যা মই নকৰোঁ মই ইমান দিনেতো কৰিয়ে আহিছিলোঁ বহুত কিবা কিবি মই ইমান দিনেতো চবৰ কাৰণে ভাবি আহিছিলোঁ এতিয়া মই নিজৰ কাৰণে ভাবিম আৰু সেইটোৱে ৰাইট ডিচিজন হ'ব নিজৰ কাৰণে ভাবাটো নাম্বাৰ 2 ছেকেণ্ড কথাটো হ'ল কি তেওঁলোকে চেল্ফ ডাউট কৰিব নোৱাৰে নিজকে কিন্তু ডাউট কৰি যদি চলি থাকে মই বেয়াই কৰিলোঁ নেকি মই অমুকে কৰিলোঁ এনেকৈ যদি ডাউট কৰি থাকে নহয় তেতিয়াহ'লে বহুতখিনি প্ৰব্লেম আহিব চেল্ফ ডাউটটোৰ পৰা ওলাই আহিব লাগিব ছেকেণ্ড কথা হ'ল ভাল একশ্যন ল'ব লাগিব যিমান পাৰে মেডিটেশ্যন প্ৰাণায়াম ব্ৰিডিং এক্সাৰচাইজ কৰিব লাগিব তেতিয়াহে তেওঁলোকৰ ফ'কাছ বাঢ়িব তেতিয়া তেওঁলোকে ভাল ডিচিজন ল'ব পাৰিব লাইফত নেক্সট কথাটো হ'ল জুন জুলাই আগষ্ট ছামথিং ইম'চনেলি খুব ভাল কিবা এটা হ'ব জুন জুলাই আগষ্ট এই তিনিটা মাহ ইম'চনেলি কিবা ভাল হ'ব তেওঁলোকৰ লগত ফাইনেন্সিয়েল যদি ৱাইজ চাবলৈ যাওঁ বহুত ডাঙৰ ইনভেষ্টমেণ্ট কৰিব নালাগে খুব লাহে লাহে যাওক ভালে ভালে যাওক যদি ভাবিছে প্ৰমোশ্যনৰ ক্ষেত্ৰত বা জবৰ ক্ষেত্ৰত বহুতৰ জব লাগিব এইবাৰ কিন্তু বহুত ডাঙৰ ইনভেষ্টমেণ্ট কৰি নিদিব তেতিয়াহ'লে প্ৰব্লেম আছে নাম্বাৰ 2 আৰু তেওঁলোকৰ বিশেষকৈ নৰ্থ ছাইডটো আৰু ছাউথ ছাইডটোত প্ৰব্লেম থাকিব সেইটো কাৰণে ভালকৈ ক্লিয়াৰ কৰি ৰাখক নৰ্থ আৰু ছাউথ ছাইডটো কাৰণ নৰ্থ ছাউথটো হ'ল টকাৰ অপৰচুনিটি ছাউথ ছাইড কুবেৰৰ জেগা আৰু ছাউথ ছাইডটো হ'ল নেম ফেম এনেকৈ আমি মানিখিনি ৰাখিছোঁ এই দুটা জেগা খুবকৈ ভালকৈ ৰাখিব লাগিব যিমান পাৰে নিজকে নহয় ওপৰৱালাৰ লগত চিংক কৰক মানে ওপৰৱালাৰ লগত কানেক্ট কৰক প্ৰাণায়াম কৰক ব্ৰিডিং এক্সাৰচাইজ কৰক স্পিৰিচুৱেল হৈ যাওক তেওঁলোকৰ কোনো প্ৰব্লেম নাই যদি নকৰে ডেফিনেটলি প্ৰব্লেম আছে আৰু বহুত ডাঙৰ হিউজ ইনভেষ্টমেণ্ট কৰিব নালাগে এতিয়া আমি আহিম 3 নম্বৰৰ ওপৰত যিসকলৰ মই কৈছোঁ অলৰেডি মান্থ ডেট ইয়াৰ কৰিলে 25টো এড কৰিলে এতিয়া 3 নম্বৰ বুলি কোৱাৰ লগে লগে পাৰ্চনেলি ডেট মিনছ আমি জুপিটাৰৰ লগত এছ'চিয়েট কৰোঁ যেনেকৈ আমি 1 নম্বৰটো ছান 2 নম্বৰটো মুন 3 নম্বৰটো জুপিটাৰ গুৰু এতিয়া গুৰুৰ বছৰ অলৰেডি পাৰ্চনেল ইয়াৰটো গুৰুৰ বছৰ আহি আছে চ' ইয়াতে আমি নতুন বস্তু কিবা শিকিব লাগিব গুৰু কি নতুন নতুন জ্ঞান দিয়ে গুৰু হয় তেনেকুৱা ন চ' আমি নতুন বস্তু কৰিব লাগিব শিকিব লাগিব কিহৰ কাৰণে নতুন কাম কৰিবৰ কাৰণে নতুন বস্তু শিকিব লাগিব দ্বিতীয় কথাটো হ'ল কি কিছুমান ক্ৰেজি মানি ৰিলেটেড কিন্তু অপৰচুনিটিছ আহিব যোনটো কি ভাবাও নাছিলে তেওঁলোকে বহুত ক্ৰেজি মানে ভাবাও নাই কি এই পইচাটো মই পাই গ'লোঁ মানে এনেকুৱা কাৰোবাক লোন দি থৈছিলে ধাৰ দি থৈছিলে ইমান বছৰে পোৱা নাই পাই যাব পাৰে 3 নম্বৰ এয়া ছেকেণ্ড কথাটো হ'লগৈ এইখিনি সময়ত এই এনাৰ্জিটো নহয় নিজকে একদম ৰজা টাইপ ফিল কৰিব লাগে মানে নিজকে ৰজা বা ৰাণী বা যি আৰু সেনেকুৱা ধৰণেকৈ যদি এটিটিউডত যদি চলে নহয় বহুতখিনি সুবিধা হ'ব বহুতখিনি অপৰচুনিটি গ্ৰেব কৰিব পাৰে যিসকলৰ চৰকাৰী চাকৰি লাগি থকা নাই ডেফিনেটলি ভাল টাইম এইটো টাইম ভাল মানে পাৰ্চনেল ইয়াৰ 3 কাৰণে খুব ধুনীয়া ইয়েৰ হয় কিছুমান গিল্টি বা কিছুমান যদি কাৰোবাক ঠগিছে এতিয়াও টাইম আছে চৰি কৈ বস্তুটো শ্বৰ্ট আউট কৰি আগবাঢ়ি যাবৰ কাৰণে তেতিয়াহ'লে এই নাম্বাৰ 9ৰ এনাৰ্জিটো নাম্বাৰ 9ৰ এনাৰ্জি অলৰেডি মই কৈছোঁ কি হিউমেটেৰিয়ান এনাৰ্জি হয় মানুহৰ কথা ভাবে চ' এই সময়টোত ইম'শ্যনছৰ কথা লোকৰ ইম'শ্যনছৰ কথা ভাবিব লাগিব আদাৰৱাইজ যদি ইয়াতে মই এটা ৱৰ্ড এটা ক'ম পেচেন্সটো বহুত ইম্পৰ্টেণ্ট হ'ব ধৈৰ্যটো যি শিকিছে সেই শিকাখিনি যাতে কমপ্লিট কৰি কামত লগাই দিয়ক চৰকাৰী চাকৰিৰ ক্ষেত্ৰত হৈ যাওক বা ফৰেন ট্ৰিপ হৈ যাওক বা যিকোনো ট্ৰেভেলিং হৈ যাওক বহুতখিনি ধুনীয়া হ'ব কোনোবা নতুন বিয়াৰ ক্ষেত্ৰতো খুব ধুনীয়া নতুন কোনোবা ৰিলেশ্যনশ্বিপত আহিব পাৰে তেনেকুৱা ধৰণৰ খুব ধুনীয়া দেখাই আছে ইয়াতে এটাই লাষ্টত ক'ম নিজকে ষ্ট্ৰেছ ফ্ৰী আৰু ডিটক্স কৰিব লাগিব মানে বহুত নজৰ লগা চান্স আছে 2025ত চ' নিজকে ডিটক্স মানে বা চল্ট বাথ কৰক বা চল্ট পানীৰ লগত নিমখ দি পেলাই গা ধুৱক বা ইয়াতে ষ্ট্ৰেছ ফ্ৰী কৰিবৰ কাৰণে প্ৰাণায়াম কৰক বিভিন্ন ধৰণৰ টেকনিক শিকক এনেকুৱা ধৰণৰ যদি কাম কৰে পাৰ্চনেলি নাম্বাৰ 3 কাৰণে খুবেই ভাল যাব লগতে ইয়াতে মই এটা যেনেকৈ মই ইয়াতে পিন্ধি আছোঁ নজৰৰ কাৰণে চ' কোনোবাই তেনেকুৱা ধৰণৰ পিন্ধিব পাৰে অৰিজিনেল পিন্ধাটো বহুত ইম্পৰ্টেণ্ট ক'ৰবাত যদি অৰিজিনেল পোৱা নাই তেতিয়াহ'লে মোক কণ্টেক্ট কৰিলেও হ'ব একো প্ৰব্লেম নাই
এতিয়া আমি আহিম নম্বৰ 4 পাৰ্চনেল ইয়াৰ নম্বৰ 4 নম্বৰ 4 পাৰ্চনেল ইয়াৰটো অকণমান কনফিউজিং হ'ব কি মোৰ কাৰণে ৰাইট কোনটো ৰং কোনটো এতিয়া নম্বৰ 4 ৰ কাৰণে এনেকুৱা হ'ব একদম একদম দুই নাট তেনেকুৱাই হ'ব আৰু সেইটো বহুত বেছি ডেঞ্জাৰাছ কাৰণ তুমি ফ'কাছ কৰিবই পৰা নাই তোমাক লাগে কি দ্বিতীয় কথাটো হ'লকে যি ভাবি আছা সেইটো হয় নে নহয় সেইটোও এটা বিৰাট ইয়াতে তেওঁলোকক এজন গুৰু লাগিব যোনে কি গাইড কৰিব আৰু খুব এক্সপিৰিয়েঞ্চ থকা গুৰু লাগিব মানে 3 আহিলে গুৰু হৈ যাব এক্সেক্টলি হয়তো নম্বৰ 3 ছাপৰ্ট লওক হয়তো নম্বৰ 1ৰ ছাপৰ্ট লওক হয় নাই চ' ইয়াতে কোনোবা হয়তো 3 ডেট অফ বাৰ্থৰ কাৰোবাৰ মিছেছৰো হ'ব পাৰে নম্বৰ 3 বা কোনোবা হাজবেণ্ডৰো হ'ব পাৰে ছাপৰ্ট লওক ইয়াতে ছাপৰ্টৰ বহুত প্ৰয়োজন ছেকেণ্ড কথাটো হ'ল ডোণ্ট ড্ৰিংক এণ্ড ড্ৰাইভ মদ খাই গাড়ী নচলাব এক্সিডেণ্ট হোৱা 100% চান্স আছে পাৰ্চনেলি ইয়াৰ 4 ধাৰ বহুত লগায় বা ধাৰ কৰাই দিয়ে সেইটো কাৰণে মঙলবাৰে EMI মাৰক কিন্তু মঙলবাৰে ধাৰ নিদিব সেই ধাৰটো কেতিয়াও নাপাব ঘূৰাই এইটো একদম মোৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ একদম দ্বিতীয় কথাটো হ'লগৈ নম্বৰ 4ৰ যিমান পাৰে নহয় ডিক্লাটাৰ কৰক মানে লেতেৰাবোৰ ওলাই দিয়ক ঘৰৰ পৰা যেনেকৈ চাফা কৰোঁ যেনেকৈ একদম দিৱালী আহিলে আমি কি কৰোঁ লগালগ চাফা কৰোঁ ন অলৰেডি অপৰচুনিটিজ আহি আছে তাৰ আগে আগে আমি চাফা কৰিব লাগিব ন অপৰচুনিটি অহাৰ পিছত চাফা কৰিব নোৱাৰোঁ কাৰণ অপৰচুনিটিজ নাহিব চ' এই যে বিচনাৰ তলত প্লাষ্টিক থাকে প্ৰায় থাকে ইণ্ডিয়ান আমাৰ এনেই থৈ দিওঁ আৰু এইটো কোনোবা দিনা ইউজ হ'ব বহুত বেয়া এইবোৰ বিৰাটে বেয়া এইবোৰ নেগেটিভ এটা এনাৰ্জি লৈ পেলাই মূৰত তুমি শুই আছা ক্লাটাৰ কৰা এতিয়া মইতো বিচনাৰ কথা ক'লোঁ ঘৰৰ কথা ক'লোঁ এইটোৰ কথা কোনে ক'ব এইটোতো চাফা কৰিব লাগিব আগেইন মই কৈছোঁ স্পিৰিচুৱেলিজম হ'ব লাগিব ভগৱানক মানিব লাগিব ভগৱানক মানক নামানক সেইটো পিছত আহে কিন্তু য়োগা প্ৰণায়াম এনেকুৱা ধৰণৰ বস্তু কৰিব লাগিব যিটো কানেক্ট নিজৰ লগত হয় কানেক্টটো নিজৰ লগত লাগিব দ্বিতীয় কথাটো হ'ল ইয়াতে এনেকুৱা ধৰণৰ এটা ডিচিজনছ ল'বলগীয়া হৈ যাব পাৰে কি বহুত ডাঙৰ কিবা এটা মানে অপৰচুনিটিজ আহিব পাৰে কি ডিচিজনটো মই ল'ম নে নল'ম এনেকুৱা ধৰণৰ হৈ থাকিব তাত কিন্তু গুৰুক লাগিব নেক্সট কথাটো হ'ল কি যিমান পাৰে সমাজ সেৱা কৰক এইখিনি সময়ত আৰু বহুত ডাঙৰ ডাঙৰ ইনভেষ্টমেণ্ট কৰিব নালাগে লাহেকৈ যাওক কাৰণ পাৰ্চনেল ইয়াৰ 4 আৰু নম্বৰ 9ৰ বৰ এটা নিমিলে যিহেতু নিমিলে 4টো হৈ গ'ল ৰবিনহুড টাইপ অকণ গুণ্ডা টাইপ মানে একো কেয়াৰ নকৰে যি কৰিম ময়ে কৰিম এনেকুৱা ধৰণৰ চ' মংগলে ভাল নাপায় বৰ এটা চ' অ'কে মই আপোনাক ইণ্টাৰেষ্টিং নাম্বাৰ এটা দেখাম যিটো অলপ পিছত 9 যেতিয়া আহিব মই ক'ম 999 ভেৰি গুড ইয়াতে বহুত ধাৰ বেছি হৈ যায় 999ত ইয়াতে কি হয় যে নলেজটো খুব বেছি হাই হৈ যায় আমি লাষ্টত পাতিম আমি এতিয়া 5লৈ যাব লাগিব ঠিক আছে চ' ইয়াতে কনফিউজন ষ্টেট অফ মাইণ্ড হ'লে মেণ্টেল হেল্থটো ঠিক কৰাটো বহুত ইম্পৰ্টেণ্ট ফেমিলিক টাইম দিয়ক ফেমিলিৰ লগত থাকক বহুত ছাপৰ্ট কৰিব এইখিনি সময়ত যদি এইখিনি সময়ত এইটো নম্বৰ 4 পাৰ্চনেল নম্বৰ 4ৰ কথা কৈছোঁ বহুত বেছি অতিপাত এডিকশ্যনত নাযাব এইখিনি সময়ত এডিকশ্যনত অহা বহুত চান্স আছে এডিকশ্যনত গ'লে বহুত প্ৰব্লেম হ'ব এনেও যিসকলৰ নম্বৰ 4 ডেট অফ বাৰ্থতে নম্বৰ 4 আছে ন তেওঁলোকৰ এডিকশ্যনটো খুব বেছি মানে পুতুককৈ এডিকশ্যনৰ কাৰণে কেতিয়াবা মিছা কৈ দিয়ে ইয়াতে মই দেখিছোঁ বহুতৰ চ' এইটো হ'ব পাৰে আদাৰৱাইজ বহুতখিনি ঠিক আৰু ইয়াতে নিজৰ ককা আইতা যিসকল ঢুকাইছে মানে পূৰ্বপুৰুষ বুলি কওঁ যে তেওঁলোকৰ ব্লেছিং ল'লে কিন্তু তেওঁলোকে খুবখিনি ভাল কৰিব বহুত বিপদৰ পৰা বাচি যাব ইয়াতে চাউথ ৱেষ্ট ডাইৰেকশ্যনত যদি এগছি চাকি ডেইলি জ্বলায় অমাৱস্যাৰ দিনাখনৰ পৰা আৰম্ভ কৰি 45 ডেজ যদি জ্বলায় তেওঁলোকৰ কাৰণে চাব বহুত ভাল অপৰচুনিটিজ আহিব নম্বৰ 4 এতিয়া আমি কথা পাতিম নম্বৰ 5 তোমাৰ চাগে নম্বৰ 5 ন সেইটো কাৰণে ৰৈ আছিলা শুনি যাওঁ এবাৰ কি হয় পাৰ্চনেল নম্বৰ 5 এতিয়া নম্বৰ 5 হ'ল বুধ আৰু এইপিনে মংগল বুধ মংগলৰ বেয়া নহয় ভাল কম্বিনেশ্যনছ মই এইটো কোৱা নাই কি সাংঘাতিক ভাল বাট দেন ভাল নিউট্ৰেল ভাল যাব ইয়াতে কি হ'ব এনেকুৱা ধৰণৰ বিজনেছ আইডিয়াছ আহিব যোনটো কি এতিয়া কৰিমেই নেকি এনেকুৱা ধৰণৰ আহি থাকিব আহিছেনে আৰম্ভ কৰিলোৱে একদম এনেকুৱা ধৰণৰ হ'বই এতিয়াই কৰিম নেকি ছেকেণ্ড কথাটো হ'ল খুব বিজনেছ মাইণ্ডেড হৈ যাব অট'মেটিকলি কৰি দিয়ে খুব বিজনেছ মাইণ্ডেড হৈ যাব প্ৰফিট লছৰ কথা ভাবিয়ে থাকিব এই মানুহটোৰ লগত কথা পাতিলে মোৰ প্ৰফিট হ'ব নে নহয় এনি টাইম ৰিলেট কৰা হৈয়ে আছে তোমাৰ লগত নেক্সট কথাটো হ'লগৈ এনেকুৱা ধৰণৰ হ'ব বিভিন্ন ধৰণে অফাৰ দিব চব অফাৰ একচেপ্ট নকৰিবা ফ'কাছ হেৰাই নিদিবা
চব একচেপ্ট কৰি নিদিবা ছেকেণ্ড কথাটো হ'ল ফ'কাছটো মেইনটেইন কৰা ইয়াতে ফ'কাছটো হেৰুৱাই যাব কনচেনট্ৰেশ্যনটো হেৰুৱাই যাব কাৰণ বহুত চব ডাইৰেকশ্যনেদি অপৰচুনিটিজ পাই থাকিবা ন তো এইটো কৰিম নে সেইটো কৰিম মানে এনেকুৱা হ'ব কি তুমি উৰি আছা কিন্তু যেতিয়া কাম কৰিব লাগে তো কৰি থকা নাই এক্সিকিউশ্যন হৈয়ে থকা নাই তুমি বেলেগৰ ভৰসাত বহি আছা বেলেগে কৰিব কিন্তু বেলেগেওতো বেলেগৰ ভৰসাত বহি আছে ইয়াতে নিজে পৰি যোৱা চান্স আছে কিন্তু যদি নতুন বিজনেছ ষ্টাৰ্ট কৰিম এইটো ইয়াৰ 2025 ৰাইট ইয়াৰ কৰি দিব পাৰা ছেকেণ্ড কথাটো হ'লগৈ এনেকুৱা ধৰণৰ মানি ৰিলেটেড অপৰচুনিটিজ আহিব যোনটো কি যদি দেখিছা কি 10টাৰ ভিতৰত 5টা ভাল 5টাই লোৱা গোটেইকেইটা 10টাত মাথা মাৰি থাকিব নালাগে বুজিলোঁ 2025 নিজৰ এটা ইঞ্চুৰেঞ্চ কৰি ল'বা 2020 হয়তো কোম্পানী ৰিলেটেড ইঞ্চুৰেঞ্চ বা নিজৰ ইঞ্চুৰেঞ্চ হেল্থৰ হৈ যাক ইয়াতে কি হওক কি হেল্থৰ ৰিলেটেড প্ৰব্লেম অকণমান আহিব যেনেকৈ নাৰ্ভ ৰিলেটেড প্ৰব্লেম আহিব নাৰ্ভ টানা টানি বা এনেকুৱা ধৰণৰ বা স্পণ্ডেলাইটিছৰ এনেকুৱা ধৰণৰ অকণ প্ৰব্লেম দেখি আছে এতিয়া বেছি কৰিব দিগদাৰটো বেছি কৰিব নেক্সট কথাটো হ'লগৈ এনেকুৱা ধৰণৰ নেগেটিভ মুখ বহুত লাগিব মানে নজৰ বহুত লাগিব 2025 চ' চবকে প্লানিংবোৰ বিশেষকৈ নিজৰ প্লানিংবোৰ চবকে কৈ নিদিবা ইয়াতে ক'লে কি হ'ব কামটো নহ'ব পাৰে কামটো এইটো কাৰণে নহ'ব বেলেগে সেইটো প্লানিংটো অলৰেডি কপি কৰি পেলাই এক্সিকিউট কৰিয়ে দিছে আৰু তুমি ইপিনে বহি পেলাই টাৰ্গেট কৰি আছা তেনেকুৱা ধৰণৰ কৈহে আছা তো সেইটো কামটো নকৰিবা এতিয়া বোলে মিছেছৰ লগত কথা পাতিব লাগে বা কাৰোবাৰ হাজবেণ্ডৰ লগত কথা পাতিব লাগে বহুত ভাল কথা সেইখিনি কথা পাতি কৰিলে হ'ল নেগেটিভ এনাৰ্জিজ আহিব সেইটো কাৰণে ক্লিনজিংটো বহুত ইম্পৰ্টেণ্ট অফিচ ক্লিনজিং হৈ যাওক বা ঘৰৰ ক্লিনজিং হৈ যাওক ক্লিনজিংটো বহুত ইম্পৰ্টেণ্ট বহুত বিভিন্ন ধৰণৰ ক্লিনজিঙৰ ভিডিঅ'জ মই বনাইছোঁ মোৰ পেজখনত ফ'ল' কৰিলেই হ'ল তাতে চালেই হ'ল পেজৰ লিংক দি দিম আমি তাতে আছে এনেই বহুত ধুনীয়া যাব বছৰটো কোনোবাই ভাবিছে বিয়া পাতিম বুলি বিয়া পাতাৰ ক্ষেত্ৰতো খুব ভাল যিসকলে পাতিলে আকৌ এবাৰ হ'ব নেকি মিছেছক সুধিব লাগিব যিসকলে বিয়া পতা নাই তেওঁলোকৰ কাৰণে বিয়া পতাৰ টাইমটো খুব ভাল হৈ আছে ইয়াতে আৰু যিসকলে ভাবিছে কি নাই আমি কোনো এতিয়ালৈকে লাইফত পোৱা নাই পাই যোৱা বহুত চান্স আছে কিন্তু অকণমান চাই চিতি কাৰণ ইয়াতে মই কৈছোঁ ন ফ'কাছটো হেৰুৱাব সেইটো কাৰণে মেডিটেশ্যন বহুত ইম্পৰ্টেণ্ট 7 চক্ৰা বেলেঞ্চিং বহুত ইম্পৰ্টেণ্ট সেইখিনি কাম যদি কৰে মেডিটেশ্যনটো প্ৰত্যেকটো নম্বৰতে আপুনি কৈ আছে মই কিয় লাগিবই কাৰণ মেডিটেশ্যনটো এতিয়া এনেকুৱা হৈ গৈছে নহয় 3 বছৰীয়া বাচ্ছাৰ পৰা আৰম্ভ কৰিবলগীয়া হৈছে কাৰণ মই নিজে দেখিছোঁ কাৰণ সেই কাৰেজটো নাই সেই কেপাচিটিটো নাই এতিয়াও মানে সেই ইণ্ডিপেণ্ডেণ্টলি কাম কৰা সেয়াটো নাই যিমান 90sৰ আছিলে 19th চেঞ্চুৰীৰ আছিলে চবৰে সেই কাৰেজটো আছিলে আজিকালি ডেটত সেই কাৰেজটো নোহোৱা হৈছে দেউতা মায়ে দিব তেতিয়াহে পাৰিম এনেকুৱা ধৰণৰ হৈ গৈছে একদম চ' তেওঁলোকৰ কাৰণে আমি মানে নেম চেঞ্জিং কৰোঁ ফোন নাম্বাৰ চেঞ্জিং কৰোঁ তাৰপিছত বস্তুবোৰ এলাইন কৰোঁ যিকোনো প্লেনেটৰ লগত আমি প্লেনেটটোক ৰুল কৰিব নোৱাৰোঁ প্লেনেটটো আমাক ৰুল কৰি আছে আমি তেওঁৰ এনাৰ্জিটো ভাইব্ৰেশ্যনটো আমাৰ ভাইব্ৰেশ্যনটো এলাইন কৰোঁ জাষ্ট কানেক্ট কৰোঁ তাৰ ফলত আমি গোটেইখিনি বস্তু পাই থাকোঁ সেইটো বেয়া হওক বা ভাল হওক আমি তাৰ ফলত বস্তুবোৰ ভাল পাই থাকোঁ ভাল টাইম হ'লে বহুত বেছি ভাল পাওঁ বেয়া টাইম হ'লে আমি মিডিয়াম পাওঁ চ' তেনেকুৱা ধৰণৰ দেখাই আছে আৰু বিজনেছ ৰিলেটেড ভয় কৰিব নালাগে এনেকুৱা ধৰণৰ চিটুৱেশ্যন আহিব একদম মই কৰোঁ নে নকৰোঁ হৈ থাকিব তেতিয়া সেইটো ৰাইট টাইম কৰাৰ কাৰণে যদি কাৰোবাৰ মনত এনেকুৱা হৈছে মই বিজনেছটো কৰোঁ নে নকৰোঁ একদম ভয় হৈ থাকে কৰি দিবা ক্লিক হৈ যাব সেইটোৱে ইণ্ডিকেশ্যন ইউনিভাৰ্ছে সেইটোৱে ইণ্ডিকেশ্যন দিছে চ' ইয়াতে কৰি দিবা চ' তুমি নিজে গম পাইছা গোটেই ৰিলেট কৰিছোঁ মই কথাবোৰ একজেক্টলি চ' এইটো অলৰেডি ষ্টাৰ্ট হৈ গৈছে কাৰণ আৰম্ভণিতে কৈছে টাইম অহাতকে 3 মাহ আগৰ পৰা দেখাই দিয়ে আমাক একচুৱেলি সাজু হ'বলৈ দিয়ে কি আমি নিজকে কেনেকৈ প্ৰিপেয়াৰ কৰিম চ' সেই প্ৰিপেৰেশ্যনটো কিমান ইউনিভাৰ্ছ কিমান ভাল বুলিয়ে ক'ম মই হয় নাই অলৰেডি 3 মাহ আগৰ পৰা দেখাই দিছে 2025ৰ কাৰণে কেনেকৈ প্ৰিপেয়াৰ হ'ব লাগে চ' আমি প্ৰিপেয়াৰ হৈ আছোঁ তেনেকৈ আৰু আপোনালোকতো আছেই আমাক গাইড কৰিবলৈ একজেক্টলি আমি গাইডেৰ হয় আমি ভগৱান নহয় আমিও গাইডেঞ্চ এতিয়াও মই নিজৰ গুৰুক ফোন কৰি সুধোঁ মোৰ কিবা যদি প্ৰব্লেম মই ফেচ কৰোঁ মই নিজৰ গুৰুৰো হেল্প ল'ব লাগে চ' গুৰুৰ যিখিনি কয় আমি চকু বন্ধ কৰি মই বিলিভ কৰোঁ কাৰণ তেনেকৈ আজিলৈকে শিকি আহিছোঁ আৰু সেনেকৈ গাইড কৰি আছোঁ কোনোদিন ছেকেণ্ড কুৱেশ্যনছ নকৰোঁৱে আমি চ' যেনেকৈ বহুতৰ আমাৰ ওচৰত আহে আমিও যাবলগীয়া হৈ যায় কেতিয়াবা গুৰুৰ ওচৰত চ' তেনেকৈ মিলাই ৰাখোঁ আৰু মানে এবাৰ 6 এতিয়া আমি 6 নম্বৰ পাৰ্চনেল ইয়েৰ যিহেতু আমি পাৰ্চনেল ইয়েৰৰ কথা পাতি আছোঁ 6 নম্বৰ পাৰ্চনেল ইয়েৰ কেনেকুৱা হ'ব
তেওঁলোকে এতিয়া ফেক মানুহ আৰু ৰিয়েল মানুহ গম পাব, চিনি পাব এই বছৰত 2025 ইমান দিনে যে খুব মিঠা মিঠা হাঁহি মাৰি পেলাই যে যোন মানুহে এয়া কৰি আছিলে যে আচল ৰূপ এতিয়া দেখা পাব 2025ত, যিসকলৰ পাৰ্চনেল ইয়াৰ 6 ইয়াতে ভাঙি পৰি যাব নালাগে, ইয়াতে সাজু হ'ব লাগে মেণ্টেলি। সেইটো কাৰণে বহুতবাৰ মই প্ৰত্যেকটা নাম্বাৰছৰ ক্ষেত্ৰতে কৈছোঁ স্পিৰিচুৱেলি ষ্ট্ৰং হওক, স্পিৰিচুৱেলি এই মেণ্টেল হেল্থটো ঠিক কৰক। মানুহে হেল্থ কৈ আছে ন, এই আৰু এইটো ফিজিকেল হেল্থ আৰু মেণ্টেল হেল্থ বহুত ইম্পৰ্টেণ্ট হৈছে আজিকালি ষ্ট্ৰং হ'বৰ কাৰণে, ৰাইট ডিচিশ্যনছ ল'বৰ কাৰণে। সেইটো কাৰণে মন্ত্ৰ জাপ কৰক, তেতিয়া মানুহ চিনি পোৱা যাব। বা মাজতে সুধি থওঁ, এইবাৰ হনুমান চালিচা খুব শুনিবলৈ কৈ আছে, হনুমানক ধ্যান কৰিবলৈ কৈ আছে। এক্সেক্টলি কিয় কৈ আছে বিলাকত মানে পাই আছো কিয় কৈ আছে, নাম্বাৰ 9টো হনুমানৰ লগত আমি এছ'চিয়েট কৰোঁ। হনুমান ইজ জাষ্ট লাইক AI, মানুহো হয় ভগৱানো হয়, উৰিও যাব পাৰে, পানীতো যাব পাৰে, গোটেইখিনি একদম চিৰঞ্জীৱী উঠাই লৈ আহিছিলে ন তেওঁ। চ' তেওঁক মানিব এইটো কাৰণে তেওঁৰ যোনখিনি মন্ত্ৰ, হনুমান চালিচাৰ যোনখিনি মন্ত্ৰ যেতিয়া আমি চেণ্ট কৰিম, আমাৰ কিমান আছে 75% ৱাটাৰ আছে বডিটোত, তাত ভাইব্ৰেট নহ'ব জানো? হ'ব ন। হোৱাৰ লগে লগে আমি ক'ত ৰখিব লাগে, ক'ত দৌৰিব লাগে, ক'ত কমা দিব লাগে আমি জানি যাম। সেইটো কাৰণে হনুমান চালিচা পঢ়াটো বহুত ইম্পৰ্টেণ্ট। আৰু বহুতে বহুত মিষ্টেক কৰে, মানে বিচনাতে বহি পঢ়ি থাকে, তেনেকুৱা নহয়। হনুমান চালিচাখন পঢ়াৰ আগত এখন আসন ল'ব লাগে, ৰঙা আসন পাৰি এটা প্ৰপাৰ ডাইৰেকশ্যন ল'ব লাগে, কি সদায় মই যাতে সেই ডাইৰেকশ্যনটোতে পঢ়োঁ। তাত বহি অকণমান পৰিৱেশটো তেনেকুৱা বনাব লাগে। যিসকলে পাৰে 11 বাৰ পঢ়াটো খুব ভাল, যিসকলে নোৱাৰে এবাৰে পঢ়ে, আৰু 7 বাৰ 11 বাৰ পঢ়াটো খুব ভাল। হনুমান চালিচা বিৰাট ভাল হ'ব। হনুমান চালিচা যিসকলে পঢ়িব নোৱাৰে এতিয়া শুনিব, মানে শুনিব লাগে, বা নিজৰ বাচ্ছাকো শুনাব লাগে। এতিয়া সৰু বাচ্ছা, এতিয়াতো মোক এনেকৈ কয় কি মোৰ সৰু বাচ্ছাজনী নুশুনে, মই কৈছোঁ আপুনি চিন্তা কৰিব নালাগে, টিভিটোত হনুমান চালিচা দিব, তাইক কাপোৰ পিন্ধাই থাকিব স্কুলৰ যোৱাৰ টাইমত, আৰু শুনি থাকিব দিব, বিপদৰ পৰা বাচিব। সেইটো কাৰণে হনুমান চালিচা পঢ়িব দি আছে। 6ত আছিলোঁ হয়, আমি 6ত আছিলোঁ। চ' ইয়াতে কি হ'ব, অভাৰ ট্ৰাষ্টটো বহুত প্ৰব্লেম হ'ব। বহুত ট্ৰাষ্ট কৰি যদি কাৰোবাক কিবা কথা কৈ দিছে, চিক্ৰেট কথা কৈ দিছে, তাতো বহুতখিনি প্ৰব্লেম আহিব। বা ট্ৰাষ্ট কৰি যদি চবৰ ওপৰত যদি এৰি দিছে, তেতিয়াহ'লে বহুতখিনি প্ৰব্লেম অহা চান্স আছে। হেল্থ ইছ্যুজ হ'ব, যেনেকৈ PCOD, মহিলাৰ গাইনী ৰিলেটেড হৰমনেল ইমবেলেঞ্চ হোৱা বহুত চান্স আছে। যদি তেনেকুৱা ধৰণৰ দেখি আছে ন, মুখত যদি বহুত বেছি পিম্পলছ হৈ যাব, ইমিডিয়েটলি ডক্টৰক দেখাওক, প্ৰতিকাৰ আছে। ডক্টৰক দেখালে কি হ'ব, প্ৰথম ষ্টেজতে গম পাই যাব হৈছে কি। অকণমান ডিপ্ৰেশ্যনত আহিব পাৰে, কাৰণ যদি হৰমনেল ইমবেলেঞ্চত ডিপ্ৰেশ্যনত বহুতখিনি অহা যায়। ইয়াতে মেৰেজৰ ক্ষেত্ৰত খুবেই ভাল দেখাই আছে, যিসকলে বিয়া পাতিম বুলি ভাবিছে পাৰ্চনেল ইয়েৰত পাতিব পাৰে। লগতে কনচিভত খুব ভাল দেখাই আছে, তেওঁলোকৰ কনচিভ হ'ব। ফিউ ট্ৰেভেলছ, মানে কি ট্ৰেভেলিং হ'ব, বা লগ বন্ধুৰ লগত হ'ব, বা এনেকুৱা ধৰণৰ কাৰোবাক লগ পাব, নতুন ষ্ট্ৰেঞ্জাৰ কাৰোবাক লগ পাব, খুব ভালকৈ মানে বস্তুবোৰ আগবাঢ়িব। আৰু বিয়াৰ ক্ষেত্ৰত পৰিৱৰ্তন কৰিলেই হৈ যায়, এনেকুৱা ধৰণৰ বস্তু দেখাই আছে। ইয়াতে মানে বিশেষকৈ যিসকলে কোম্পানীত চাকৰি কৰে, জব কৰে, যদি মহিলা কোনোবা বছ আছে, মহিলা বছক ট্ৰাই কৰিব হেপ্পী কৰাৰ কাৰণে। এতিয়া হেপ্পী কৰিবৰ কাৰণে উল্টা পুল্টা বস্তু কৰিব নালাগে, ভাল হেপ্পী, যেনেকৈ নিজৰ পাৰফৰ্মেঞ্চ অকণমান ভাল দেখাওক। যদি আধা ঘণ্টা দেৰিকৈও যদি কাম কৰি ওলাইছে, তেনেকৈ দেখাওক, সিহঁতৰ মানে প্ৰমোশ্যন পোৱাৰ চান্স আছে। চ' ইয়াতে জবৰ ক্ষেত্ৰত প্ৰমোশ্যনছটো মই খুব ভাল দেখি আছোঁ। হেল্থৰ ক্ষেত্ৰত মই ক'লোঁ কি প্ৰব্লেম আহিব পাৰে। তেওঁলোকে নিজৰ টেবুলত য'ত কাম কৰে, ভিক্টৰী হৰ্চ বুলি এটা পায়, মানে ৰজা, মানে ভিক্টৰী হৰ্চ, ৰানিং হৰ্চটো নহয়, ৰানিং হৰ্চটো হ'লে নিজে ৰান কৰি থাকিব লাগে, খুব দৌৰি থাকিব লাগে, নহয়। ভিক্টৰী হৰ্চটো অলৰেডি ৰজাই। তেনেকুৱা এটা ষ্টেচু বা তেনেকুৱা এখন যদি ফটো লগাই থৈ দিয়ে, তেওঁলোকৰ কিন্তু মাইণ্ডত খুব এফেক্ট কৰিব আৰু খুব ভাল ডিচিশ্যনছ ল'ব। নম্বৰ 6। এতিয়া আমি আহিম নম্বৰ 7, পাৰ্চনেল ইয়েৰ নম্বৰ 7। পাৰ্চনেল ইয়েৰ নম্বৰ 7, ইয়াতে ইউনিভাৰ্ছে এইবাৰ তেওঁলোকক খুবকৈ ছাপৰ্ট কৰিব। প্ৰথম কথা হ'ল, যিসকল নম্বৰ 7, যাৰ ডেটত নম্বৰ 7 আছে, তেওঁলোকৰো কথা কৈছোঁ। তেওঁলোকে খুব মনেৰে ভাবে। কিয় ভাবে? নম্বৰ 7টো হ'ল কেতুৰ ওপৰ পাৰ্টটো নাই, ৰাহুৰ থাকে। চ' কেতুৰ যিহেতু ওপৰ পাৰ্টটো নাই, মূৰটো নাই, তেওঁলোকে মনেৰে ভাবিবলগীয়া হৈ যায়। আৰু যিহেতু মনেৰে ভাবে নহয়, মানুহে মিছ ইউজ কৰে তেওঁলোকক।
ইয়াতে বহুতখিনি মই প্ৰব্লেম দেখিছোঁ মেৰিড লাইফ প্ৰব্লেম থাকে 16 নম্বৰৰ মেৰিড লাইফ প্ৰব্লেম থাকে বহুতখিনি 25 নম্বৰৰ মেৰিড লাইফ প্ৰব্লেম থাকে অকণমান 25তকৈ 16টো বহুত থাকে আৰু 16টোক এইটো কাৰণে প্ৰব্লেম দিয়ে যদি ছেকেণ্ড মেৰিজো কৰে নহয় তাতেও প্ৰব্লেম মেৰিড লাইফত বহুতখিনি প্ৰব্লেমছ আহে মিলিজুলি থাকিব লাগে তেওঁলোকে একচুৱেলি কিয় প্ৰব্লেমটো আহে তেওঁলোকে অলৰেডি এহাটোৰ পৰা শিকা নাই এক্সপিৰিয়েঞ্চটোৰ পৰা শিকা নাই কৰিব কি লাগে নেক্সট সেইটো কাৰণে প্ৰব্লেম বাৰ বাৰ ইউনিভাৰ্চিটি কিন্তু মানুহখিনি ভাল 7 নম্বৰ মানে অন্তৰেদি বিৰাট ভাল তোমাৰ কোনোদিন হাৰ্ম নকৰে যে লগা হ'লে নিজে গোটেই ফেমিলিৰ ৰেছপনচিবিলিটি ইয়াতে উঠাই থ'ব মুখেৰে একো নকয় কিন্তু যেতিয়া তেওঁলোকক লগা হয় কোনো আগবাঢ়ি নাহে চ' তেওঁলোকৰ তেনেকুৱা ধৰণৰ বিহেভিয়াৰ পেটাৰ্ণটো মই দেখা পাইছোঁ আৰু যিসকলৰ পাৰ্চনেল ইয়েৰ এইবাৰ 7 আহিব ইউনিভাৰ্চিটি ক'ব কি মই আছোঁ তই কৰি যা এতিয়া কি হ'ব ব্ৰেইন নাথাকিলেও ইউনিভাৰ্ছ আছে তেওঁলোকৰ লগত ভগৱান আছে ছিক্স চেন্সটো খুব ভাল তেওঁলোকে ছিক্স চেন্সত কাম নকৰে ছিক্স চেন্সত ধূলি জমা হৈ থাকে তেওঁলোকৰ চ' সেইটো কাৰণে ছিক্স চেন্সত কাম কৰিলে খুবখিনি তেওঁলোকে উন্নতি কৰিব পাৰে এতিয়া কি হৈছে 7 নম্বৰটো মই ক'লোঁ কি মনেৰে ভাবে এইবাৰ ব্ৰেইনেৰে ভাবিব লাগিব 2025ত এইবাৰ ব্ৰেইনেৰে ভাবিব লাগিব তেতিয়াহে কামবোৰ খুব পৰিৱৰ্তন হোৱা দেখা ব্ৰেইন নাই মানুহৰটো আছে এনেইতো মনেৰে ভাবে সেইটো কাৰণে ব্ৰেইনটো বেছি এটা ইউজ নকৰে তেওঁলোকে মনটোৱেই বহুতখিনি ইউজ কৰে সেইটো কাৰণে বহুত দূৰদৰ্শী মানে বহুত দূৰলৈকে দেখা পায় এতিয়া একশ্যন লোৱাৰ টাইমত একশ্যনটোতো ল'ব লাগিব কিন্তু ব্ৰেইনেৰে ল'ব লাগিব মনটোৰে নহয় এই বছৰটো 2025ত মনটো অকণমান চাইড কৰিব লাগিব নহবা ঠগন খোৱা বহুত চান্স আছে মানুহ কাক ঠগে যেতিয়া যোনে অন্তৰেদি এয়া কৰে ব্ৰেইনেৰে কোৱাক এটাক ঠগিব নোৱাৰেতো চ' ইয়াতে ব্ৰেইনেৰে কাম কৰিব লাগিব দ্বিতীয় কথাটো হ'ল কি কিছুমান ডিছপিউটৰ পৰা বাচি থাকিব লাগিব যেনেকৈ কাজিয়া পেচাল বা ভাই ককায়েকৰ মাজত কাজিয়া পেচালৰ পৰা বাচি থাকিব লাগিব বা প্ৰপাৰ্টি ৰিলেটেড ডিছপিউট হোৱা বহুত চান্স আছে কোৰ্টৰ পৰা চালান আহি যাব এনেকুৱা ধৰণৰ এইবোৰৰ পৰা বাচি থাকিব লাগিব 2025ত এতিয়া এনেকুৱা হ'ব যিসকলৰ পাৰ্চনেল নম্বৰ 7 তেওঁলোকে নিজৰ ট্ৰু কেপাচিটি নিজৰ পটেনচিয়েলটো গম পাব 2025 আচ্ছা মই এইটো কৰিব পৰা আছিলোঁ তেওঁলোকে এতিয়ালৈকে গমেই পোৱা নাই তেওঁলোকে কি কৰিব পাৰে তেওঁলোকক এটা বাউণ্ডেৰীত তেওঁলোকে আছে মই চাগে এতিয়া আমি মানুহক সদায় লেবেল দিওঁ আচ্ছা তই এইটো কামত ভাল তই এইটো কামত লেজি আমি এটা লেবেল দিওঁ মানুহক হয়নে এই লেবেলটোৰ পৰা ওলাই আহি পেলাই নিজে কি হয় চাব লাগিব প্ৰথমে নিজকে জাজ কৰক পাৰ্চনেল ইয়েৰটো সেইটো ইণ্ডিকেশ্যন দি আছে চ' নিজৰ কেপাচিটিখিনি বঢ়াওক নিজৰ পটেনচিয়েলখিনি নিজে দেখক আৰু কৰি যাওক মানুহ হেৰান হৈ যাব মানে কি হ'ল এই মানুহটোতো এনেকুৱা নাছিলে কি হ'ল মানে ইমান পাৰে নেকি এনেকুৱা ধৰণৰ মুখেৰে ওলাব শব্দ চ' মিড জুনৰ পিছৰ পৰা বহুতখিনি ভাল দেখা গৈ আছে বহুতখিনি জবৰ ক্ষেত্ৰতো অপৰচুনিটি আহিব আৰু নিজকে মই যেনেকৈ 4 নম্বৰৰ ক্ষেত্ৰত কৈছিলোঁ ক্লাটাৰ ফ্ৰী হওক তেওঁলোকেও নিজৰ মাইণ্ডৰ পৰা বেয়া থিংকিংছবোৰ বা কিছুমান পুৰণীয়া কথা বেগেজ যদি সোমাই আছে সেইবোৰ আঁতৰ কৰক আৰু আগবাঢ়ি যাওক কাৰণ এইটো কমপ্লিশ্যন ইয়াৰ প্ৰত্যেক দিনে আমি নতুন কৰিব লাগিব প্ৰত্যেক দিনে আমি কিবা কৰিব লাগিব যিসকলে মেডিকেল লাইনত আছে যিসকলে PhD কৰিবলৈ ভাবিছে সেইখিনি সময়ত খুব ভাল কৰি গ'লে হ'ল পাৰ্চনেল নম্বৰ 7ৰ কাৰণে পাৰ্চনেল নম্বৰ 8 এতিয়া পাৰ্চনেল নম্বৰ 8ত আহিম এতিয়া 8টো হৈ গ'ল শনিৰ নম্বৰ শুনিলে ভয় খায় যোৱাবাৰ শনি আছিলে 2024টো শনিৰে হয় মানে তুমি দেখিছা 2025 হয়তো কাৰোবাৰ এক্সট্ৰিম ভাল হৈছে হয়তো এক্সট্ৰিম বেয়া হৈছে মিডিয়াৰ ক'তো নাই মই কৈছিলোঁ পডকাষ্টৰ আগতে তোমাৰ কেনেকুৱা গৈছে এক্সট্ৰিম মোৰতো এক্সট্ৰিম ভাল গৈছে আৰু মোৰ এনেকুৱা লাগিছে এই বছৰটো মই যাবলৈ নিদিওঁ মই সদায় কওঁ এই কথাটো আৰু ভাল এইটো কাৰণে কৈছোঁ ক'ৰবাত না ক'ৰবাত তোমাৰ কৰ্মই সেই বস্তুটো টানিছে আৰু কৰ্ম কৰাখিনিকে কিন্তু দিছে না বহুত দিছে কৰ্ম এতিয়া চব লেভেলত চবেই কৰে কৰ্মটো কৰে সেই ঠেলাৱালা ৰিক্সাৱালা এটাও কৰ্ম কৰি আছে ময়ো কৰ্ম কৰি আছোঁ তুমিও কৰ্ম কৰি আছা হাৰ্ড ৱৰ্ক যেতিয়া আমি কওঁ কষ্ট কৰিব লাগে কষ্ট চবেই কৰি আছে কিন্তু কষ্টৰ ফল কোনে পায় যাৰ ভাগ্যখন ভাল চ' কষ্ট চবেই কৰি আছে দিন ৰাতি চাগে ঠেলাৱালাটো মোতকৈ বেছি কৰি আছে কিন্তু তেওঁ এটা স্পেচিফিক এমাউণ্ট এটা ইনকাম কৰি আছে মই এটা স্পেচিফিক এমাউণ্ট ইনকাম কৰি আছোঁ চ' ইয়াতে ভাগ্য বহুত ৰিলেট কৰে চ' কষ্ট এণ্ড ভাগ্য যেতিয়া দুইটাই মিলাই দিওঁ নহয় তেতিয়াহে এলাইনমেণ্টবোৰ মিলে তেতিয়াহে আমি পাৰোঁ কি লাগে আমাক চ' সেই ডাইৰেকশ্যনটো কোনোবাই গুৰুৱে দেখাব লাগিব চ' সেনেকৈ মোকো দেখাইছে কোনোবাই
চ' এতিয়া 8 নম্বৰটো বুলি কৈছে 8 নম্বৰৰ ক্ষেত্ৰত মই ক'ম পলিটিক্স বহুতখিনি হ'ব পাৰে ঘৰৰ ভিতৰত 8 পাৰ্চনেল ইয়েৰটোৰ কথা কৈছে আৰু যিসকল 8 নম্বৰ যিসকলৰ বাৰ্থ ডেটটো 8 নম্বৰ তেওঁলোকে মানে পলিটিক্সত খুব কণ্ট্ৰভাৰ্চিত আহি যায় তেওঁলোকে পলিটিক্স কৰিব মানে সিমান্তি নাযায় কিন্তু তেওঁলোকক টানি আনি মানে পলিটিক্সত আনি দিয়ে তেওঁলোকৰ এটা বেয়া ইমেজ এটা ফৰ্ম কৰি দিয়ে বেলেগে তেওঁলোকে কিন্তু কৰাই নাই তেনেকুৱা কেতিয়াও ছেকেণ্ড কথাটো হ'ল তেওঁলোকে যিমান দানী হ'ব নহয় তেওঁলোকে আহিছেই দান দিবৰ কাৰণে তেওঁলোকে জন্মই লৈছে কিবা এনেকুৱা ধৰণৰ কৰি যাবৰ কাৰণে কি মানুহৰ যাতে ইজি হৈ যায় সেই পাথটোত যোৱাৰ লগে লগে বা সেই ৰাস্তাটোত যোৱাৰ লগে লগে তেওঁলোকে আহিছে সেইটো কৰিবৰ কাৰণে আৰু যেতিয়ালৈকে নকৰিব কষ্ট ভুগি থাকিবই লাগিব এইটো ইণ্ডিকেশ্যন মই কৈ দিছোঁ তেওঁলোকে কৰি গ'লে হ'ল আৰু এবছৰ পিছত মোক ক'লে হ'ল এইটো টাইম লাগে দেই এনেকুৱা নহয় কি মই আজি কৈছোঁ আজি এটা দান কৰিলে নহ'ব দান বেলেগ বিভিন্ন ধৰণৰ হ'ব পাৰে কাৰোবাক পঢ়াই দিছা সেইটোও দান কাৰোবাক কিবা খাব দিছা সেইটোও দান কাৰোবাৰ সেৱা কৰিছে যিহেতু জন্তুক সেৱা কৰিলে খুব ভাল 8 নম্বৰ মানুহে আৰু এতিয়া পৰিছে পাৰ্চনেল ইয়েৰ 8 যিসকলৰ পাৰ্চনেল ইয়েৰ 8 পৰিছে তেওঁলোকে পলিটিক্সৰ পৰা বাচি থাকক কোনো ধৰণৰ গছিপত নাথাকক কোনোবাই গছিপ কৰি আছে বেলেগ চাইডেদি ওলাই যাব লাগে কাটি খাওক তেতিয়াহে প্ৰব্লেমটো নাহিব ইয়াতে মই যদি গ্ৰ'থ হিচাপে চাওঁ মানি এবাণ্ডেঞ্চ পাৰ্চনেল গ্ৰ'থ খুবকৈ আহিব ৰিলেশ্যনশ্বিপত ইয়াতে অকণ প্ৰব্লেম মই দেখি আছোঁ কাৰণ মিছআণ্ডাৰষ্টেণ্ডিংটো খুব বেছি হ'ব বা ডিপ্ৰেশ্যনত অকণমান আহি যোৱা বহুত চান্স আছে এইপিনে শনি আৰু মংগলৰ বৰ এটা নিমিলে এণ্টি নাম্বাৰ হয় ফ্ৰেণ্ড নাম্বাৰ নহয় চ' যিহেতু নিমিলেতো প্ৰব্লেমটো দিবই ন আৰু মংগলক এতিয়া অকণমান প্লিজ মানে মংগলক অকণমান সন্তুষ্ট কৰিব লাগিব এতিয়া তুমি আৰু মই এনিমি তুমি মোক সন্তুষ্ট কৰিলেহে মই মানিম আচ্ছা মই তোমাক কিবা এটা অফাৰ দিব লাগে তুমি সন্তুষ্ট নকৰালৈকেতো মইতো বেয়া কথাই ভাবি থাকিম চ' সেই এনাৰ্জি দুটা মিলাইছোঁ চ' মংগল আৰু শনিৰ এনাৰ্জিটো মিলি বস্তুটো কামটো কৰিব লাগিব ইয়াতে মই কৈছোঁ পলিটিক্সক ইয়াতে উল্টা পুল্টা যদি পইচা খৰচ হয় মানে এনেকুৱা ধৰণৰ এবাৰ হ'ব এনেও 8 নম্বৰৰ কথা কৈছোঁ আৰু পাৰ্চনেল ইয়েৰ যিসকলৰ 8 আহে তেওঁলোকৰ মানে পইচা খৰচটো ইমান বেছি হৈ যায় লগতে এনেকুৱা হৈ যায় এদিন লাখ টকা পকেটত আছে এদিন এটকাও নাই এনেকুৱা ধৰণৰ হ'ব পাৰে চ' ভাবি চিন্তি ইনভেষ্টমেণ্টটো কৰক আৰু এনেকুৱা ধৰণৰ ইনভেষ্ট কৰক লং টাৰ্ম বোলে ক'ৰবাত পষ্ট অফিচতে লগাইছে টকা মিউচুৱেল ফাণ্ডত সেইটো লং টাৰ্ম হ'ব লাগিব শ্বৰ্ট টাৰ্মত ধনী হোৱা সপোনটো এৰিব লাগিব 2025ত বিশেষকৈ কৈছোঁ লগতে ইয়াতে মই লাষ্ট ক'ম কি বহুত ডাঙৰ ডাঙৰ লোনছ নল'ব ইয়াতে লোন লোৱাৰ লগে লগে লোনৰ ধাৰ মাৰিব নোৱাৰিব 8 পাৰ্চনেল নম্বৰ 8 বহুত ডাঙৰ ডাঙৰ মানে লোন ল'ব নালাগে যিখিনি পাৰোঁ কাপত এইখিনিয়ে বোলে চাহ ধৰে এইখিনিয়ে ল'ম তাতকৈ বেছি ওপৰ মই নাভাবোঁ নহ'বা চাহ পৰি যাব চ' ইয়াতে এনেকুৱা হ'ব কি লোনছৰ ক্ষেত্ৰত পাৰ্চনেল লোনটো নল'ব যদি মাটি কিনিম বুলি ভাবিছে সেইবোৰ কমাৰ্চিয়েল লোন হৈ যায় বা তেনেকুৱা ধৰণৰ লোনত এটলিষ্ট এবাৰ মৰ্টগেজ দিবলৈ চাই ল'ব কিন্তু ইমান ডাঙৰ ৰিস্ক ল'ব নালাগে মাটি হোৱা বহুত চান্স থাকে কিন্তু কাৰোবাৰ যদি হেল্পত বা যদি অকণ পইচা চইচা যোগাৰ কৰি পেলাই যদি পাৰিছে তেনেকৈ ঠিক আছে কিন্তু বহুত হিউজ এমাউণ্ট লোন ল'ব নালাগে বিশেষকৈ পাৰ্চনেল ইয়েৰত আৰু তেওঁলোকৰো দেখা গৈছে কি দাঁতৰ পৰা তেজ ওলাব পাৰে বা দেখা গৈছে কি হাড়দিৰ বিষ থাকিব পাৰে আঁঠুৰ বিষ থাকিব পাৰে তেনেকুৱা ধৰণৰ দেখা গৈছে 2025টো এনেই খুব নতুন ভাল প্ৰজেক্টছ আহিব তেওঁলোকে এক হ'ল মেটেৰিয়েলিষ্টিক ৱৰ্ল্ড এটা হ'ল স্পিৰিচুৱেলিজম এই দুটা বস্তু মেইনটেইন কৰিব লাগিব যদি মই অকল টকাকৈ থাকোঁ মোৰ একো নহ'ব অকল যদি মই ভগৱানৰ মালা জাপ কৰিছোঁ তেতিয়াও নহ'ব এই দুটা মেইনটেইন কৰি ৰাখিব লাগিব 2025ত বহুত সুন্দৰ যাব এতিয়া আমি লাষ্ট 9 এতিয়া লাষ্ট আমি 9 নম্বৰ তাৰপিছত আৰু এগেইন 1 নম্বৰৰ পৰা আৰম্ভ হয় আৰু 9 নম্বৰটো হ'ল কমপ্লিশ্যন নম্বৰ এতিয়া যিসকলৰ পাৰ্চনেল ইয়েৰ 9 তেওঁলোকৰ কেনেকুৱা যাব ইয়াতে হ'ল যি কাম আধৰুৱা কৰি আছিলে কমপ্লিট কৰি দিয়ক পাৰ্চনেল 9 কাৰণ অলৰেডি পাৰ্চনেল 9 ইপিনে 9 আৰু ইপিনে 9 তাতে মানে ইণ্ডিকেশ্যন এইটোও দেখাই আছে তই যি কাম কৰা নাছিলি বা যি বস্তু কাৰোবাৰ লগত কথা পাতি ছেটেল কৰা নাছিলে কৰ এতিয়া তোক মই চান্স দিছোঁ কৰি দে নহবা আৰু পিছত তই নতুন বস্তুটোত আগবাঢ়ি যাবলৈ নোৱাৰিবি চ' ইয়াতে যিসকলৰ পাৰ্চনেল ইয়েৰ 9 আৰু যি 2029ত পাৰ্চনেল ইছ্যুজ বা নেইবাৰ্ছৰ লগত কাজিয়া আছিলে মাটি সম্পত্তিৰ কাৰণে ছেটেল কৰক হৈ যাব ছেটেল ধুনীয়াকৈ ভালকৈ বুজাওক ছেটেল হৈ যাব বিগিনিঙতে ইয়াতে এগ্ৰেশ্যনটো খুব বেছি দেখাইছে অলৰেডি এগ্ৰেশ্যন পাৰ্চনেল ইয়েৰ এগ্ৰেশ্যন
আৰু যাৰ ডেট অফ বাৰ্থ 18ৰ বিশেষকে দেখা গৈছে খুব দেউতাকৰ লগত বা ফাদাৰ লাইক কোনোবা মানুহ বা খুৰাক বৰ্তাক এনেকুৱা ধৰণৰ লগত খুব প্ৰব্লেম থাকে কাজিয়া পেচাল খুব থাকে মেৰিড লাইফতো অকণ প্ৰব্লেম থাকে 29ৰ ক্ষেত্ৰতো দেখা গৈছে মেৰিড লাইফত খুব প্ৰব্লেম থাকে মানে ইয়াত চ' ইয়াতে মই ক'ম কি ইয়াতে ইগ'টো কণ্ট্ৰল কৰক লগতে এগ্ৰেশ্যনটো কমাই আনক ইয়াতে এগ্ৰেশ্যনটো খুব ফাৰ্ষ্ট্ৰেশ্যনছটো খুব বাঢ়িব ফাৰ্ষ্ট্ৰেশ্যন বাঢ়াৰ লগে লগে ইৰিটেশ্যনছ খুব ভাল পুটুককৈ বেয়াকৈ ওলাই দিব কিছুমান শব্দ কৈ দিব সেইটোৰ ফলত বহুত ডাঙৰ ইছ্যু হৈ যাব সেইটোৰ ফলত গাৰ্লফ্ৰেণ্ড এৰি গুচি যাব বয়ফ্ৰেণ্ড এৰি গুচি যাব ইয়াতে দেখা গৈছে তেনেকৈ লগতে যিমান পাৰে চেৰিটি কৰক মেণ্টেল ক্লিয়াৰিটিটো আনক ইয়াতে বহুত ধূলি জমা হৈ আছে তেওঁলোকৰ লাইফত ডিচিশ্যনছ ল'ব পাৰি থকা নাই ধূলিখিনি আঁতৰাওক ক্লিয়াৰিটি কৰক চেণ্টিং কৰক কিছুমান মন্ত্ৰা লগা হ'লে যদি নাজানে মোক ফেচবুকত ফ'ল' কৰি তাতে মোক সুধিলে হ'ল মই কিছুমান মন্ত্ৰাছ কৈ দিম কৰিলে হ'ল কিছুমান ছুইচ ৱৰ্ড আছে কৈ দিম মই নেক্সট কথাটো হ'লগৈ তেওঁলোকে যিসকলে এক্সাৰচাইজ নকৰে এতিয়া হ'লগৈ এক্সাৰচাইজ ফিজিকেল এক্টিভিটিজ কৰাটো বহুত ইম্পৰ্টেণ্ট চ' যিসকলে কৰা নাই কলেষ্ট্ৰল হ'বইতো হ'ব নাইনে আৰু বেছি কৰিব লাগিব নাইনে বেছি কৰিব লাগিব অলৰেডি এনাৰ্জি বহুত বেছি ব্লক কৰি দিব বাৰ ব্লক কৰিব যেতিয়া এনাৰ্জি বেছি হয় ন ব্লকেজ বহুত বেছি হয় সদায় মনত ৰাখিবা চ' ব্লকেজবোৰ খুলিব লাগিব 7টা চক্ৰ আছে বেলেঞ্চিং কৰক ইউটিউবত চাৰ্চ কৰিলে পায় আজিকালি এয়াবোৰ বেলেঞ্চিং কৰক নহবা কলেষ্ট্ৰল ষ্ট্ৰক বিপি হোৱা বা যিসকলৰ আছে মেইনটেইন কৰক নহ'বা বহুত প্ৰব্লেম আহিব হেল্থত কাৰণ মই হেল্থত প্ৰায়বোৰৰ হেল্থত ইছ্যুজ দেখি আছোঁ ইয়াতে চ' ইয়াতে তেনেকুৱা ধৰণৰ দেখি আছোঁ যিসকলে ভাবিছে ইণ্ডিপেণ্ডেণ্টলি কাম কৰিম বা নতুনকৈ নিজৰ বিজনেছ ষ্টাৰ্ট কৰিম বা মই বেলেগকৈ কৰিম পাৰ্টনাৰশ্বিপত আছিলে ছাইড হৈ যাব পাৰে বেলেগকৈ কাম কৰিব পাৰে কামৰ ক্ষেত্ৰত খুব ভাল দেখা আছে নিজকে আপগ্ৰেড কৰক নিজকে পলিছ কৰক 2029-25টো ইমানে ভাল বছৰ হয় ইয়াতে কাৰ্মিক চাইকেল কিছুমান সকলোৰে না কাৰ্মিক চাইকেল থাকে আমি কি কৰ্ম কৰি আছে এইবোৰ ৰেকৰ্ড হৈ থাকে ভালো কৰোঁ বেয়াও কৰোঁ আননয়িংলি বেয়া কৰিলে আমি তাৰে ফলটো পাওঁ অলৰেডি 2024ত ফল পাইছেই এতিয়া 2024ৰ যিখিনি এক্সপিৰিয়েঞ্চ গেইন কৰিছে 2025ত যাতে সেই এক্সপিৰিয়েঞ্চটো ৰিপিট নহয় তেওঁলোকে তাতে সেই বস্তুটো শিকি পেলাই বন্ধ কৰিব লাগিব সেই পেটাৰ্ণটো বন্ধ কৰিব লাগিব চ' ইয়াতে ফোন নম্বৰ আমি চেঞ্জ কৰাওঁ নাম চেঞ্জ কৰাওঁ আৰু যিসকল এটা টাইমৰ পিছত আমি নাম চেঞ্জ কৰিব নোৱাৰোঁ বোলে অলৰেডি 50 বছৰ হৈ গৈছে কি কৰিব এতিয়া নাম চেঞ্জ কৰি ফেচবুকত এইবিলাকত কৰিব পাৰে সেইবোৰ এতিয়া চে মোৰ মায়ে ফেচবুক ইউজ নকৰে মই কেনেকৈ এতিয়া ফেচবুকত এয়া কৰোঁ চ' তেওঁলোকক বেলেগ ধৰণৰ ৰেমেডি দিছোঁ যেনেকৈ ফোন নম্বৰ চেঞ্জ কৰাটো ইমিডিয়েটলি চেঞ্জ কৰক ইমিডিয়েটলি ৰিজাল্ট পায় আপুনি ফোন নম্বৰৰ ওপৰত বহুতখিনি আমি আগতে ডিছকাশ্যন কৰিছিলোঁ কিন্তু আমি নাম্বাৰছ ৱাইজ কেতিয়াও ডিছকাছ কৰা নাছিলোঁ আজি আমি সেইটোও ডিছকাছ কৰিম অকণমান কৈ দিম সকলোকে কেনেকুৱা ধৰণৰ নাম্বাৰছ আহিলে প্ৰব্লেম হ'ব কৈ যাওক আচ্ছা চ' আমি এতিয়া শেষ কৰিম ইয়াত 9 নম্বৰটো কাৰণ ইয়াতে 9 নম্বৰটো লাষ্টৰ এটা কথা ক'ম ধুনীয়া যাব 2025টো ছাপৰ্ট লাগিব তেওঁলোকে ছাপৰ্ট দিবও লাগিব তেতিয়াহে পাব ছাপৰ্ট চ' পাৰ্চনেলি আৰু যিসকলৰ 9 বহুত ভালকৈ থাকোঁ বিশেষকৈ 18 যিসকলৰ ডেট অফ বাৰ্থত ডেট টু 18 তেওঁলোকে বহুত সাৱধান থাকক ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত আৰু ইয়াতে মই ক'ম যিসকলৰ 28 ডেট অফ বাৰ্থত 28 ডেটটোৱে 28 তেওঁলোকৰ ৰিলেশ্যনশ্বিপত অকণমান ভালে থাকক নহবা যিসকলৰ নম্বৰ 28 ডেটত যিহেতু ডেটটো আহি আছে তেওঁলোকে অকণমান সাৱধান থাকক ৰিলেশ্যনশ্বিপৰ ৱাইজ নহবা বহুত এনেকুৱা হয় কি বুলি কয় এইটো ইম'চনেলি খুব ব্ৰেকডাউন হ'ব বহুত ডিপ্ৰেছ টাইপ হৈ যাব আৰু তেওঁলোকৰ ঘৰত যদি মন কৰে নহয় এনেকৈ যে লিকেজ হয় যে ৱালবোৰ যে ফুলি আহে যে পেইণ্টবোৰ উঠি যায় তেওঁলোকৰ ঘৰত হৈ আছে বা হৈছে অলৰেডি চ' সেইটো বস্তু গুৰুত্ব দিব আৰু 4 নম্বৰ যদি মই 4 নম্বৰত আহোঁ যিসকলৰ 13 নম্বৰ ডেট বাৰ্থ 4 তেওঁলোকে অকণমান ভাল এয়া কৰক অকণমান নিজকে আপগ্ৰেড কৰক আৰু তেওঁলোকে অকণমান সাৱধান থাকক এক্সিডেণ্টছৰ পৰা তেওঁলোকৰ প্ৰব্লেম আহিব পাৰে আৰু বাকী নম্বৰ কি ক'ম 16 নম্বৰৰ কথা কৈ দিলোঁ 8 নম্বৰৰ ক্ষেত্ৰত 17 আৰু এইপিনে তোমাৰ 26ৰ অকণমান প্ৰব্লেম আহিব পাৰে 26ৰ অকণমান প্ৰব্লেম আহিব আদাৰৱাইজ গোটেই চবৰে ঠিকে আমি এতিয়া ফোন নম্বৰৰ ওপৰত কথা পাতিম ফোন নম্বৰৰ ওপৰততো মই ইমান ৰিচাৰ্চ কৰিছোঁ মানে আৰু এনেকুৱা ধৰণৰ হৈছে যিসকলক এতিয়া হেল্থ ইছ্যুজ 2025ত যিসকলৰ হেল্থ ইছ্যুজ আহিব তাতে মন কৰিবা
বা মন কৰিব আপোনালোকে 98 আহি আছে নেকি ফোন নম্বৰটো একেলগে হয়তো সংখ্যাটো একেলগে আহি আছে নহবা দূৰে দূৰে যদি দূৰে দূৰে আছে তেতিয়াহ'লে প্ৰভাৱটো অকণমান কম পৰিব অকণমানহে দেই বেছি নহয় যদি 98 একেলগে আহি আছে বা 89 বা 908 বা 809 আহে ন ফোন নম্বৰ তেনেকৈ যিকোনো এটা নম্বৰত আহি যাব পাৰে তেওঁলোকৰ মনত ৰাখিব এনেকুৱা ধৰণৰ বেমাৰ হোৱা চান্স আছে এইবাৰ যোনটো ক্ৰনিক যিসকলৰ ডায়েবেটিক নহয় থাইৰইড নাই তেওঁলোকৰ হৈ যাব পোৱা বহুত চান্স আছে কাৰণ লাষ্ট ইয়াৰো মানে 2024তো কিছুমান নম্বৰ এনেকুৱা ইণ্ডিকেশ্যন দিছে হৈছে প্ৰায় 99%ৰ মোৰ ক্লাইণ্টৰ হৈছে আৰু মই সেইটো মানে নিজে আৰু সেইটোৰ কাৰণে মই বেছি ৰিচাৰ্চ কৰিলোঁ এইটোৰ ওপৰত চ' 908 বা 809 এনেকুৱা ধৰণৰ যদি নাম্বাৰছ আহিছে বহুতখিনি ক্ৰনিক বেমাৰ এনেও ক্ৰনিক বেমাৰ থাকেই তেওঁলোকৰ আৰু মেডিচিনছ এনেকৈ খাব লাগে মানে পানীৰ দৰে খাই থাকিব লাগে মেডিচিনছ ভৰি থাকে সেইটো কাৰণে মেডিচিনছবোৰ লুকাই থ'ব লাগে তেওঁলোকে মানে ঘৰত আমি যিটো ফাৰ্ষ্ট এইড বক্স থাকে মেডিচিনৰ সেইটো লুকুৱাই থ'ব লাগে মানে আমাৰ চাবা প্ৰায় ইণ্ডিয়ান এয়াৰবোৰত কিচেনতে মেডিচিনৰ বক্স থৈ দিয়ে ফ্ৰিজৰ ওপৰত যেনেকৈ তেনেকৈ মেডিচিনছ পৰি থাকে তাৰ মানে কি তুমি সেই এনাৰ্জিটো আকৌ এট্ৰেক্ট কৰি আছা চ' কিন্তু লুকাই থৈ দিয়া নৰ্থ অফ নৰ্থ ইষ্ট বুলি এটা ডাইৰেকশ্যন আছে নৰ্থ ইষ্ট আৰু নৰ্থৰ মাজৰ ডাইৰেকশ্যন তাত মেডিচিনখিনি থওক বহুতখিনি সেইটো এটা ৰেমেডি হা মই বহুত ক্লাইণ্টক কৰাওঁ তাত নৰ্থ ইষ্ট আৰু নৰ্থৰ মাজৰ জেগাখিনি নৰ্থ অফ নৰ্থ ইষ্ট বুলি কয় সেইখিনি ফাৰ্ষ্টটো হিচাপে ফাৰ্ষ্টত 16টা ডাইৰেকশ্যন থাকে চ' সেইখিনি জেগাত যদি মেডিচিনছখিনি লুকাই থৈ দিছে বা তো সেইখিনি জেগাত যদি মেডিচিনছখিনি য'ত আৰু বক্সৰ ভিতৰত যদি সেইখিনি জেগা নাই কাৰোবাৰ যদি বাথৰুম আহি গৈছে বা কিচেন আহি আছে জেগা নাই তেতিয়াহ'লে তেওঁলোকে এনেকুৱা জেগাত থওক যিটো কি লুকাই থৈ দিছে সেইটো এক্সপ'জ হৈ থাকিব নালাগে তেতিয়াহ'লে বহুতখিনি প্ৰব্লেম আহে হেল্থত এনেও এইটো এটা বাস্তু টিপছ বুলি ধৰি লওক বাস্তু টিপছ হয় এইটো 2025ৰ টিপছ হয় এটা এইটো হৈ গ'ল সেইটো নাম্বাৰ এতিয়া চে ৰিলেশ্যনশ্বিপ ইছ্যুজ কথাটো কৈছোঁ যিসকলৰ ফোন নম্বৰত 27 বা 207 বা 72 বা 702 এনেকুৱা ধৰণৰ আহে সদায় মন কৰিব তেওঁলোকৰ ব'নছ মানে হাড্ডিত প্ৰব্লেম থাকে ভৰিবোৰ বিষাই থাকিব হাড্ডি প্ৰব্লেম বেক পেইন এনেকুৱা ধৰণৰ পেইন কিবা এটা পেইনত থাকে তেওঁলোকে হয়তো ৰিলেশ্যনশ্বিপ পেইন নহবা ফিজিকেল পেইন ৰিলেট কৰিলেই হ'ল মন কৰিলেই হ'ল ভিউৱাৰ্ছসকলে ইয়াতে ইউৰিনেৰী ইনফেকশ্যনছ বহুত বেছি হয় UTI প্ৰব্লেমছ বহুত বেছি থাকে ফিমেলৰতো বহুত বেছি থাকে মানে সেই নাম্বাৰকেইটা একেলগে থাকক বা দূৰে দূৰেও যদি আছে তথাপিও হ'ব প্ৰভাৱটো পৰিব কিন্তু একেলগে থাকিলেতো খাটাং হ'বই সেইটো খাটাং হ'বই আকৌ এবাৰ কৈ দিয়ক নাম্বাৰকেইটা 27 বা 72 বা 207 বা 702 অ'কে এনেকুৱা ধৰণৰ নাম্বাৰছৰ পেটাৰ্ণ থাকিলে প্ৰব্লেমটো আহে আৰু ইনফেক্ট মোৰ নিজৰ যোনটো নাম্বাৰ মানে মই দি থৈ দিছোঁ স্ক্ৰীণত দৰ্শকসকলেতো দেখিবই তাতে নিজে 27 আছে আৰু সঁচাকৈ মোৰ সেইটো পেইন আছে আপোনাৰ নাম্বাৰটো কিমান আছিলে 700 23 12 887 অ'কে চ' ইয়াতে 27 আছে কম্বিনেশ্যনটো চ' সেইটো মোৰ পেইনটো হয় কিন্তু ইয়াতে ৰেমেডিজ কিছুমান আছে সেইবোৰ ফ'ল' কৰি মই সেইটো ষ্টপ কৰি থৈছোঁ এইটো মোৰ পাৰ্চনেল নাম্বাৰ নহয় এইটো এতিয়া মোৰ বেলেগে অফিচিয়েল নাম্বাৰ টিমে ইউজ কৰে কিন্তু ইয়াতে এটা বহুত ধুনীয়া নাম্বাৰ এটা আছে সেই কম্বিনেশ্যনটোৰ কাৰণে মই নাম্বাৰটো এৰিব পৰা নাই নকওঁ বাৰু সেইটো মানে বহুত ভাল অপৰচুনিটি বহুত বেছি ক্লাইণ্ট আহে সেইটো কাৰণে মই নাম্বাৰটো এৰিব পৰা নাই মোৰ নাম্বাৰটো বহুত বেছি ফোন আহে চ' ইয়াতে আছে কম্বিনেশ্যনটো পিছত ক'ম মই বিহাইণ্ড দ্য কেমেৰা ক'ম কিয় আহে তাৰপিছত অ'কে ৰিচাৰ্চ আৰু এটা বিৰাট ভয়ংকৰ নাম্বাৰ ওলাইছে 45 একেলগে বা 54 বা 54 একেলগে যদি আছে বা 405 বা 504 যদি একেলগে আছে তেতিয়াহ'লে হস্পিটেল দৌৰিব লাগিবই হস্পিটেল বাৰ হয়তো দেউতাৰ বেমাৰ হয় মাৰ বেমাৰ হস্পিটেল গৈ থাকে পইচা কেইটা মানে এনেকৈ পানীৰ দৰে হস্পিটেলত যায় লিগেল ইছ্যুজ বিশেষকৈ লিগেল ইছ্যুজ আহে অকল 5 থাকিলেতো একো নাই 4 5 একেলগে না দূৰে দূৰে 4 5 আছে তথাপি কম্বিনেশ্যনটোৰ এফেক্ট কৰিব কিন্তু একেলগে যদি আছে তো খাটাং হ'ব যিসকলে মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকে ৰিলেট কৰক
45 বা 54 যদি একেলগে আছে ফোন নম্বৰটোত ইমিডিয়েট চেঞ্জ কৰাটো আমি বহুত প্ৰয়োজন নহবা বেকাৰ হস্পিটেল ৰৈ থাকিব লাগে লিগেল ইছ্যুজ আহে কোৰ্টৰ পৰা চালান আহে এনেকুৱা ধৰণৰ প্ৰব্লেমছ আহে আৰু এটা লাষ্ট বহুত বেয়া নম্বৰ সেইটো হ'ল 607 বা 706 67 বা 76 বা এনেকুৱা এই নম্বৰটো কোনো বাচ্চাক নিদিয়াটো ভাল হ'ব কাৰণ এনেকুৱা ধৰণৰ বেয়া বস্তুত এডিকশ্যন কৰি দিয়ে লাইক বেয়া চিনেমা চোৱা পঢ়াত ডিষ্টাৰ্বেঞ্চ এনেকুৱা ধৰণৰ আহি যায় বা মাকৰ যদি আছে মাকৰ নম্বৰটো যদি ইউজ কৰি থাকে বাচ্চা আজিকালিতো 10লৈকেতো কাকোকে নিদিয়ে ন বা মাক দেউতাকৰ নম্বৰে ইউজ কৰে তেনেকুৱা ধৰণৰ প্ৰভাৱ পৰি যায় আৰু যদি গ্ৰহ বেয়া আৰু যদি সেইটো সময়ত যদি টাইমিংটো বেয়া বা দশা বেয়া আৰু বেছি এফেক্ট কৰে মেক্সিমাম ড্ৰাগ এডিক্ট মেক্সিমাম এনেকুৱা ধৰণৰ এডিকশ্যন থকা এয়া নম্বৰত মই এইটো নম্বৰ পাইছোঁ অকল এটা এইটো বুলি নহয় আৰু কিছুমান কম্বিনেশ্যনছ আহে কনজাংচনছ আছে চ' আজি আমি অকল 4টাৰ কথা পাতিম আমি নেক্সট ওলাই থাকিব বিভিন্ন লাখ লাখ কম্বিনেশ্যনছৰ নম্বৰছ আছে চ' যিসকলক লাগে কি মানে নাই মোক বিজনেছত ছাকচেছ লাগে মই তেনেকুৱা ধৰণৰ কম্বিনেশ্যনছৰ নম্বৰ বনাই দিওঁ ত' সেনেকুৱা নম্বৰ বিচাৰিলে হ'ল পাই যায় আজিকালিতো বিচাৰিলে ভগৱানে পোৱা বুলি কৈছে ত' নম্বৰটো কি বস্তু আৰু যিসকলৰ বেয়া থাকে চ' বেয়াবোৰ আঁতৰোৱাটো বহুত ইম্পৰ্টেণ্ট এইকেইটা জাষ্ট মই 4টা কৈছোঁ আৰু ঢেৰ আছে ফোন নম্বৰটো বহুত বেছি এফেক্ট কৰে লাইফত একেবাৰে মই পডকাষ্টত কওঁৱে এনি টাইম আমি ফোন নম্বৰতে থাকোঁ ফোনটোতে আমি এনি টাইম এড থাকোঁ চ' ভাল নম্বৰৰ পৰা যেতিয়া তুমি ফোন কৰিবা ন ভাল নম্বৰটো যেতিয়া ইনফ্লুৱেঞ্চ কৰিব ন লোকৰো ভাল হ'ব ভাল নম্বৰ এটাৰ পৰা যেতিয়া এনাৰ্জিটো তুমি ভাল দিছা ন কাম বনিবই মনত পেলাবলৈ ফোন নম্বৰটোৰ জৰিয়তে মনত পেলাইছো ন নামটো তাত আছে চ' তোমাৰ কথাটোতো ভালে ভাবিব লাগিব ন চ' এতিয়া বহুত বস্তু পৰিৱৰ্তন হৈ আহিছে চ' আমিও নিজকে ডেভেলপ কৰি কৰি গৈ আছো নম্বৰছৰ অনুযায়ী পায়া এতিয়া নামৰ ভাইব্ৰেশ্যনটো বহুত ইম্পৰ্টেণ্ট নিজৰ লগত চিংক হোৱাটো কিয় ইম্পৰ্টেণ্ট মোৰ তাত এনেকুৱা ধৰণৰ ফোনছ আহে আমাৰ বেবী হৈছে বেবীটোৰ নাম কি ৰাখিম চ' মই বেবীৰ নাম কৰোঁ কি কোনটো টাইমত কি প্ৰব্লেম আহিব বেবীটোৰ চ' কেনেকুৱা ধৰণৰ নাম ৰাখিলে এতিয়াৰ পৰা ভাল হ'ব বিভিন্ন ধৰণৰ তেনেকৈ গাইড কৰি দিওঁ মাক দেউতাকক আৰু ফোন নম্বৰটো ডেফিনেটলি বাকী বহুত ৰেমেডিজ দিয়া যায় গোটেইখিনি ৰেমেডিজ কৰোৱা যায় তো তেনেকৈ আৰু এনেকুৱা আছে কোনোবা ক্লাইণ্ট আহিলে কামটো কৰিলে নহয় মই এৰি নিদিওঁ মই ফ'ল' আপ মই কৰোঁ বা নকৰোঁ মই কওঁ কি মোক 3 মাহৰ মূৰে মূৰে ফ'ল' আপ কৰি থাক এটলিষ্ট যদি মই চেঞ্জ কৰিব লাগে কিবা চেঞ্জ কৰি দিম চ' সেই বস্তুটো মোৰ লগত এতিয়াও হৈ থাকে কিছুমানে দিগদাৰ পাইছে কিছুমানৰ বিভিন্ন ধৰণৰ মেণ্টেলিটি হয় নাই যিসকলে আজিলৈকে মোৰ লগত ফ'ল' আপ কৰি আছে তেওঁলোকে ক'ব পাৰিব বহুতৰ জব লাগিছে বহুতৰ পুলিচ কেছৰ পৰা ওলাই আহিছে বহুতৰ টকা পইচাৰ ক্ষেত্ৰৰ পৰা লোন ৰিপে' কৰিব বিভিন্ন ধৰণৰ হেল্প হৈছে একদম লাষ্ট পাৰ্টলৈ আহিছোঁ যথেষ্ট সময় কথা পাতিছোঁ আৰু ইয়াত পাতি থাকিলে নহ'ব অৰ্চনা বাক আপোনালোকে লগো পাব পাৰিব তাৰ কাৰণে নম্বৰ মই দি থৈছোঁ ইয়াত আমি সীমিত কথাহে পাতিবলৈ চেষ্টা কৰিছোঁ তথাপি বহুতখিনি মই চুবলৈ চেষ্টা কৰিছোঁ ইয়াৰ পিছতে হ'ল অৰ্চনা বাক স্পেচিয়েলি জানে আপোনাৰ যদি কিবা মূল্যৱান বস্তু হেৰাইছে সেইটো এটা ইণ্টাৰেষ্টিং কথা যদি হেৰাইছে লোকেশ্যন কৈ দিব পাৰে অৰ্চনা বৰ্মনে আৰু তাত গৈ আপুনি যদি বিচাৰে তেতিয়াহ'লে সেই মূল্যৱান বস্তুটো উদ্ধাৰ হৈ যাব পাৰে আৰু যাৰ নহয় নাপাব সেইটোও কৈ দিব আৰু যদি আপুনি পাব তেতিয়াহ'লে পাব বা সেইটো বিষয়ে অকণমান চুই যাওঁ ইয়াতে কি হয় মূল্যৱান বস্তু বুলি কৈ দিয়াৰ লগে লগে টকা পইচা আহি যায় সোণ আহে সোণটো বাপৰে বাপ এনি টাইম ডকুমেণ্ট প্ৰপাৰ্টি ডকুমেণ্ট বা এনেকুৱা ধৰণৰ মানে পুতুককৈ হেৰাই মই এটা ইনচিডেণ্ট কৈ আছোঁ মই আজি 2 মাহৰ আগৰ কথা হয় মই ইণ্ডিয়াৰ বাহিৰত আছিলোঁ চাগে হংকঙত আছিলোঁ চাগে কামৰ ক্ষেত্ৰত মোৰ তাত তাতে আৰু ৰাতিৰ টাইমিংছবোৰ ইণ্ডিয়াৰ লগত বেলেগ বেলেগ ন 4:30মান বহুতকেইটা ফোন আহিছে মোৰ তাত নুঠাওঁকৈ উঠালোঁ আৰু মানে আৰু এনেও হোৱাটছএপত কলে আহে আৰু অফিচিয়েল কলছবোৰতো টিমে হেণ্ডেল কৰে আৰু মানে মোক কৈছে কি একদম বাইদেউ মোক বেয়া নাপাব গম পাইছে মানে মই বাহিৰত আছোঁ মানে একদম বেয়া নাপাব মোক এটা প্লিজ হেল্প কৰক কি হৈছে মানে মোৰ এনেকৈ সোণ 1 টোপোলা সোণ এতিয়া 1 টোপোলা কিয় কেনেকৈ সোণটো হৈছে তেওঁৰ অকল নাছিলে তেওঁৰ ভাগিনীয়েকৰো আছিলে তেওঁৰ ঘৰত যিমান লেডিজ আছিলে 1 টোপোলা সোণ হেৰাই গৈছে কৈছে আপুনি 1 টোপোলা সোণ কি কৰি থৈছে কৈছে কি নহয় বাইদেউ আমি এটা ঘৰৰ পৰা আনটো ঘৰলৈকে শ্বিফ্ট কৰিছোঁ শ্বিফ্ট কৰোঁতে আমি চব বস্তু ইটোৰ পৰা সিটো শ্বিফ্ট কৰি লৈছোঁ
এতিয়া ক'ত থলোঁ আমি যিখিনি জেগাত থৈছিলোঁ মানে গডৰেজৰ ভিতৰত থোৱা বুলি কৈছিলে এতিয়া গডৰেজৰ পৰা নাই মই কৈছে কোন আহে আপোনালোকৰ ঘৰত তাৰপিছত কৈছে কি আমাৰ ঘৰতো কোনো নাহে কিন্তু সিটো ঘৰত এতিয়াও মিস্ত্ৰী লাগি আছে তেওঁলোকে কৰিছে নেকি মই কৈছোঁ কি চাওক আমি পুতুককৈ বেলেগক ধৰি দিব আমি ইমান জাজমেণ্টেল হ'ব নোৱাৰোঁ মিস্ত্ৰী কাম কৰিল বুলি মিস্ত্ৰীয়ে ল'ব নেকি ময়োতো কিবা ভুল কৰিব পাৰোঁ হয় নাই মই কৈছোঁ আপুনি জাজমেণ্টেল নহ'ব ইয়াতে ঠিক আছে হ'ব বাৰু মোক ইণ্ডিয়াত যাবলৈ দিয়ক মই এয়া কৰিম কৈছোঁ তেওঁৰ মানে বিৰাট আৰ্জেঞ্চি কিয় আৰ্জেঞ্চি নৱেম্বৰতে যোৱা মাহতে তেওঁৰ ভতিজা নে ভাগিনীয়েক কোনোবা আছিলে আৰু মানে তেওঁৰ বিয়া সেইটো কাৰণে সোণখিনি বহুত প্ৰয়োজন মানে একদম মানে তেওঁলোকে কৈছে আমি একদম বৰবাদ হৈ যাম যদি সোণখিনি নাপাওঁ গোটেইবোৰৰ সোণ সেইখিনিতে আছিলে ঠিক আছে হ'ব বাৰু মই চাবাতে বাহিৰত এইপিনে মই ক্লাইণ্টৰ কাম কৰি আছোঁ চব গণনা কৰি আছোঁ মই তাৰপিছত মই দেখিছোঁ কি বহুতৰ ওচৰত গৈছে তেওঁ কোনোবা বেজৰ ওচৰত গৈছে বুলি তেনেকৈ মোক কৈছে কোনোবা মোক কৈছে কি আমি সোণখিনি হেৰুৱাই গৈছে মানে নাই বুলি কৈছে আৰু কিছুমানে কৈছে নাই আমি ওলাই দিম অমুক দিব লাগিব তোমাক তেনেকুৱা ধৰণৰ আৰু মই কৈছে কি সোণখিনি আপোনাৰ ঘৰতে আছে তেনেকৈ কৈছোঁ হা তেওঁ কৈছে কি বাইদেউ প্লিজ কৈছোঁ আপোনাক মই মানে কি ক'ম মোক আপোনাক দেখাও নাই মই প্লিজ কৈছোঁ মোক ওলাই দিয়ক কৈছে আপোনাৰ ঘৰত আছে আপোনাৰ ঘৰৰ ছাউথ ৱেষ্ট ডাইৰেকশ্যনৰ ৱেষ্ট ৱালখনত মানে ছাউথ ৱেষ্টৰ ছাপ'জ এইটো ৰুম তাতে ইষ্ট ৱেষ্ট নৰ্থ ছাউথ থাকিব মানে মই বুজাইছোঁ আৰু তেওঁক এইখিনিত চাব তাতে কোনোবা এটা ৰুম আছে ভাল মানে নহয় মানে এয়া টাইপ সেইটো ৰুমটোতো ষ্ট'ৰ ৰুম হয় মোক কৈছে তাতেও থাকিব পাৰে চাওকচোন ইয়াতে কিন্তু সেইটো দেখাই আছে ইণ্ডিকেশ্যন মই পামনে মোক এনেকৈ কৈছে মই ডেফিনেটলি পাব তাতে দেখাই আছে গৈছে হয় ষ্ট'ৰ ৰুমত তাতে 3টা চিলিণ্ডাৰ আছে নেকি সেই চিলিণ্ডাৰৰ কোণত মাজত সোমাই আছে ক'ৰ এক টোপোলা সোণ আধা ঘণ্টাও হোৱা নাই তেওঁ মোক ফোন কৰি কৈছে আপোনাক মই কি দিম মই নাজানো মই সোণখিনি পালোঁ আৰু একজেক্টলি গোটেইখিনি সোণে পাইছে গোটেইখিনি সোণ আৰে সিহঁতে এয়া কৰি আছিলে শ্বিফটিং কৰি আছিলে নে কিবা ভুল হ'ল চাগে বা আমি সাধাৰণতে পুতুককৈ মানুহক ধৰি দিব নোৱাৰোঁ ন চ' ইয়াতে চাব লাগে প্ৰেডিকশ্যন কৰি কি ক'ত আছে ক'ত নাই এইবাৰতো যিসকলৰ মই আগতেও কৈছোঁ যিসকলৰ সোণ হেৰাইছে মেবি এইবাৰ পোৱা বহুত চান্স আছে যদিহে ঘৰত আছে পাই যাব আৰু তেতিয়াহ'লে বাইদেউ পুলিচে বহুত সহায় ল'ব পাৰে বাইদেউ বহুতে লয় চুৰ ধৰিবলৈ বাইদেউৰ সহায় ল'ব পাৰে তাতে প্ৰপাৰ ডেট অফ বাৰ্থ লাগে প্ৰপাৰ ডেট অফ বাৰ্থ লাগে প্ৰপাৰ টাইম লাগে বহুত কেলকুলেশ্যনছ থাকে এইটো কেলকুলেশ্যন যাৰ হেৰাইছে বহুত ডিপেণ্ড কৰে পুলিচে কি জানিব প্ৰপাৰ ডেট অফ বাৰ্থ বহুতে কিন্তু হেল্প লয় মোৰ পৰা আৰু ইনফেক্ট এনেকুৱা এটা ষ্টৰি আছিলে পুলিচ হয় তেওঁৰে ছোৱালীজনী ক'ৰবাত হেৰাইছে নেকি মোক ফোন কৰিছে বাইদেউ মোৰ ছোৱালী হেৰাইছে পিছে আপুনি নিজে পুলিচোন কিন্তু পাইছে বাৰু তেওঁ তাকে এই কথাটো সুধি মোলৈও আপোনাৰ নাম্বাৰ বিচাৰি বহুতে ফোন কৰে সেইটোৱে মই হয়তো বহুতৰ সেইটো হৈছে সেইকাৰণে আৰু এনেকুৱা ইনচিডেণ্ট আছে কিবা ইনচিডেণ্টটো এনেইতো বহুত আহে মাহটোতো ইনচিডেণ্ট এইটো ইণ্টাৰেষ্টিং আৰু এটা ইণ্টাৰেষ্টিং এইটো বেছি দিনৰ নহয় বেছি মাহৰ নহয় আৰু ইণ্টাৰেষ্টিং সেইটো কাৰণে কৈছোঁ এজনী ক্লাইণ্ট আগৰে ক্লাইণ্ট হয় মই তাইও বহুতৰ দেখাইছে মানে তাইৰ মাকৰ দেখাইছে দেউতাকৰ দেখাইছে হাবি হিচাপে এদিন মোৰ তাত মানে ফোন আহিছে কি বাইদেউ তাইৰ যাৰ বিয়া হ'ব যাৰ লগত বিয়া হ'ব হাজবেণ্ডৰ ভনীয়েক মানে তাইৰ কি হ'ব নননজনীৰ একো হোৱা নাছিলে হঠাৎ মূৰত কিবা হৈছে ব্লক হৈ গৈছে মানে তেজ ওলাই আহিছে ভিতৰৰ পিনে ব্লক হৈ গৈছে মানে ক'ত গোৱালপাৰাত থাকে নেকি মই টাইম মানে জেগাটো অকণমান মানে মোৰ মনত নাই চ' ইয়াতে নেম কেয়াৰত নে GNRCত কিবা এডমিট কৰিছে তেনেকুৱা মই কৈছোঁ কি হয় নেকি যে বাইদেউ কি হৈছে চাই দিয়ক ডক্টৰেটো মানে কৈছে কি হ'বতো নাজানো আমি আপোনালোকে ভগৱানৰ ওপৰত এয়া কৰক এইটো চব ডক্টৰে কয় আমি হ'লেও তেনেকৈ ক'ম মানে চালোঁ চোৱাৰ পিছত ইয়াতে এক্সিডেণ্ট এটা পাৰ্ট দেখি আছোঁ কিন্তু মই কৈছোঁ কি তাইৰ কি এনেকৈ ক'ৰবাত ডুব পাই গৈছিলে নেকি মই সুধি আছোঁ আৰু মানে তাই কৈছে নাই আমি যেতিয়া এনেকুৱা ধৰণৰ কেছেছ আহে নহয় আমি ষ্টাডি কৰোঁ মানে সেই বস্তুটো কিয় হ'ল মানে মূৰতে কিয় হ'ল ভৰি হাতত কিয় হোৱা নাই ভৰি হাতটো ঠিকে আছিলে মূৰত হৈছে বহুত মই তাইক কুৱেশ্যন কৰি আছোঁ হা কাৰণ এইবোৰ ৰিচাৰ্চৰ ওপৰত কথা থাকে আৰু প্লাছ মানে বহুতখিনি অভিজ্ঞতাৰ ওপৰতো কথা থাকে ইয়াতে মই যেতিয়া গোটেই কেলকুলেশ্যন দেখিছোঁ ইয়াতে ক'ৰবাত মই দেখিছোঁ বাস্তুত প্ৰব্লেম ইয়াতে মানে ইণ্ডিকেশ্যনটো বাস্তুত আহি আছে মই ডাইৰেক্টলি সুধিছোঁ নৰ্থ ইষ্টত কি কৰিছে ঘৰৰ ভিতৰত কি কৰিছে গজাল পুতিছে কিবা কৰিছে অমুক কৰিছে একোতো নাই কৰা বুলি কৈ আছে মই কৈছোঁ প্লিজ কাইণ্ডলি খবৰ কৰা কৰিছে কিবাতো নৰ্থ ইষ্ট ডাইৰেকশ্যনটোতে কৰিছে নৰ্থ ইষ্ট ডাইৰেকশ্যনটোত চ' তাই ক'লে কি ঠিক আছে মই খবৰ কৰি কৈছোঁ তাইৰ যোন ফিয়ান্সি মানে হ'বলগীয়া হাজবেণ্ড তেওঁক ফোন কৰোঁতে কৈছে কি নৰ্থ ইষ্ট ডাইৰেকশ্যনৰ মানে কোৱাৰ্টাৰত থাকে
ঘৰৰ ভিতৰত বাৰাণ্ডাখন কিবা নৰ্থ ইষ্টত পৰে তাতে কি কৰিছে এই যে চৰকাৰী মিটাৰ বহাইছে আহি তাতে চৰকাৰী মিটাৰ বহাইছে মানে গ্ৰিল কৰিছে এয়া কৰিছে এতিয়া কেছটো শুনা হৈছে কি যেতিয়া নৰ্থ ইষ্ট ডাইৰেকশ্যনত আমি যেতিয়া গজাল বা ড্ৰিল এনেকুৱা ধৰণৰ কাম কৰোঁ নহয় আমাৰ ডাইৰেক্টলি সেই এনাৰ্জিটো মাইণ্ডত এফেক্ট কৰে আৰু তাৰ ফলত এক্সিডেঞ্চিয়েল পাৰ্টটো এনেকুৱা হ'ব পাৰে লগালগ উইদিন হাফ এন আৱাৰ বা 3 দিনৰ ভিতৰত মূৰত ভয়ংকৰ ৰূপে দুখ পাব পাৰে আৰু তাত নৰ্থ ইষ্টত প্ৰব্লেম থাকে ইমিডিয়েটলি মই সেই বস্তুটো গুচাই মানে ডক্টৰে মোক কওঁতে চাগে এদিন লগাইছে নেকি তাই এদিন লগাইছে মই ইমিডিয়েটলি কৈছোঁ তোমালোকে সেই যে মিটাৰটো চৰকাৰৰ লগত কথা পাতি মিটাৰটো তাৰ পৰা আঁতৰোৱা এটলিষ্ট নৰ্থ ইষ্ট ছাইডত নকৰিবা আৰু তাতে প্লাষ্টাৰ কৰি দিয়া সেই যোনটো হোল হৈছিলে সেই হোলটো প্লাষ্টাৰ কৰা সোনকালে লগালগ কৰিছে আৰু থাৰ্ড দিনাখন তেওঁ ভালো পাইছে ছাকচেছফুলো হৈছে অপাৰেশ্যন আৰু সেইটো ছাইড মই বেলেগ ছাইড কৈ দিছিলোঁ আৰু বাস্তৱতে কোন ছাইডত হ'ব লাগে কৰি দিছে মানে এনেকুৱা ধৰণৰ ষ্টৰি আহে মোক ক্লাইণ্টে কৈ আছে একো নাই কৰা কিন্তু হৈছে তাতে একজেক্টলি পিছত গম পাইছে সি যে চৰকাৰে আহি পেলাই এই কামটো কৰিছে এতিয়া ভাল সুস্থ কেনেকুৱা কানেকশ্যনছ জাষ্ট সেই প্ৰব্লেমটো ধৰিব লাগে সেই প্ৰব্লেমটো আছে ক'ত ধৰাৰ পিছত ডেফিনেটলি ঠিক হৈ যায় সামৰিছোঁ কিতাপ বহি কিন্তু লাষ্ট এটাই এনেকুৱা কেইটামান আপুনি ৰেমিডিজ বা প্ৰতিকাৰ যিটো আমি আমাৰ বাস্তুৰ মতে কৰিব লাগে আৰু যিটো যোৱাবাৰো কৈ থৈ গৈছিলে তেনেকুৱা দুটা হয় চ' এতিয়া ৰেমেডিজ ৱাজ মই এটা মই ৰেমেডি শিকাম আৰু এইটো অভাৰঅল বুলি ক'ম আৰু সেইটো ৰেমেডিৰ কাৰণে কোনো ধৰণৰ টকা পইচা নালাগে মই আজি সেইটো দি যাম আৰু ইমান ইণ্টাৰেষ্টিং ৰেমেডি হয় ন এইটো মই নিজে ওপৰত ট্ৰাই কৰিছোঁ ইউটিলাইজ কৰিছোঁ সেইটো কাৰণে মই আজি ক'বলৈ পাৰি আছোঁ 369 বুলি এটা টেকনিক আছে মেনিফেষ্টেশ্যন টেকনিকটো সকলোৱে জানে নিকোলা টেছলাই ওলাইছিলে 369ৰ কম্বিনেশ্যনছটো আৰু তেওঁ এইটোৰ ওপৰত ৰিচাৰ্চ কৰি কোৱা গৈছে কি 369ক যোনে বুজি পাইছে ব্ৰহ্মাণ্ড বুজি পাইছে বুলি কোৱা আছে কিন্তু আমি মানুহ এতিয়ালৈকে ইমানখিনি আগবাঢ়ি যাব পৰা নাই তেওঁ যিমান আগবাঢ়ি গৈছিলে এতিয়া 369ৰ কম্বিনেশ্যনছত আমি কি কৰিব পাৰোঁ দ্বিতীয় কথাটো হ'লগৈ 369ত আমি কি মেনিফেষ্ট কৰিব পাৰোঁ মই ইয়াতে কোৱা নাই কি অমুক বুটৰ দাইল কি ক'লো দান দিয়ক মই একো কোৱা নাই সেইবোৰতো কৰি থাকক 369 টেকনিকটো ইউজ কৰক 2025ৰ বিগিনিঙৰ পৰা আৰু মই গেৰেণ্টি দিছোঁ মোৰ তাত ফোন আহিবই লাগিব কি যে কামটো ফলিছে 369 কি কৰিব লাগিব এতিয়া 369 কি কৰিব লাগিব হয়তো দিনৰ 3টা বজাত 3 6 আবেলি 6টা বজাত 9 ৰাতিৰ 9টা বজাত নহবা ব্ৰহ্ম মুহূৰ্তত ৰাতি 3টা বজাত নহবা ৰাতিপুৱা 6টা বজাত নহবা ৰাতিপুৱা 9টা বজাত এই টেকনিকটো ইউজ কৰিব লাগিব মই যেনেকৈ কৈছোঁ কৰি যাওক হ'বই মই কৈছোঁ হ'ব কাৰণ মোৰ লগত হৈছে বিভিন্ন ধৰণৰ টেকনিক্স আছে 369ৰ এইটো টেকনিক্স বহুতখিনি ক্লিক কৰিছে মানুহৰ জীৱনত 3টা বজাত এইটো দিনৰ হওক ৰাতিপুৱা হওক প্ৰথমে নিজৰ উইচটো লিখিব এতিয়া উইচটো কি যে বোলে মোক বোলে 50,000 টকা চেলাৰী এটা লাগে ঠিক আছে চ' লিখিব লাগিব তাতে মই অলৰেডি ইমান টকাৰ চেলাৰী পাই গৈছোঁ মই এট্ৰেক্ট কৰি লৈছোঁ মই পাই গৈছোঁ তেনেকৈ এতিয়া ইংলিছত লিখক হিন্দীত লিখক অসমীয়াত লিখক যি ইচ্ছা যাৰ যেনেকুৱা এবাৰ লিখিলে এতিয়া লিখা ট্ৰিকটো চাবা প্ৰথমে চেক কৰিব লাগিব কোনটো নষ্ট্ৰিল চলি আছে এইটো মোৰ কিন্তু ইনভেনশ্যন দেই এই টেকনিকটোৰ মানে এইটো যে নষ্ট্ৰিলৰ কথাটো কৈছোঁ মানে বহুত ধৰণৰ আমি মেনিফেষ্টেশ্যন কৰোঁ বহুতৰ নফলে কিয় নফলে কাৰণ আমাৰ নষ্ট্ৰিলটো চেক কৰা নাই আমি লেফ্ট নষ্ট্ৰিলটো চলি থাকিব লাগে মানে ৰাইটটো আমাৰ দুইটা নষ্ট্ৰিল একেলগে চলি নাথাকে এটা সময়ত দুইটা একেলগে চলে আৰু বন্ধ হৈ যায় আকৌ বা লেফ্ট বা ৰাইট হৈ চাগে আমি এতিয়া চেক কৰিব লাগিব লেফ্টটো চলি আছে নে ৰাইটটো চলি আছে চে লেফ্টটো চলি আছে লেফ্টটো চলিব লাগে এইটো সময়ত চে লেফ্টটো চলি আছে চেক কৰিলোঁ এনেকৈ বা এনেকৈ আমি কি কৰিম প্ৰথম নম্বৰ 1 দিম নহয় এটা উশাহ ল'ম উশাহটো লৈ আমি হোল্ড কৰিম হোল্ড কৰাৰ লগে লগে আমি এটা চেণ্টেন্সত লিখিম ঠিক আছে সেই চেণ্টেন্সটো লিখা হৈ গ'ল ফুল ষ্টপ দিলোঁ উশাহটো এৰি দিলোঁ ছেকেণ্ড উশাহটো আকৌ ল'ম হোল্ড কৰিম ছেকেণ্ড চেণ্টেন্সটো লিখিলোঁ ছেইম চেণ্টেন্সে লিখিম কাৰণ আমাৰ ব্ৰেইনে সেই বস্তুটো এতিয়া একচেপ্ট কৰিব 3বাৰ প্ৰথম দিনত 3বাৰ কৰিম কাৰণ 3টা বজাত 3বাৰ 3টা বজাত 3বাৰ উশাহ লৈ পেলাই হোল্ড কৰি লিখিম আৰু ইয়াতে চেক কৰিম ৰাইট নে লেফ্ট চলি আছে যদি ৰাইট চলি আছে অকণমান টাইম ৱেইট কৰি দিয়ক মানে বোলে 3টা 10 হ'ল বা 3:30 হ'ল একো নাই 3টাৰ ভিতৰতে আছেতো একো প্ৰব্লেম নাই লেফ্ট চলি আছেতো বহুত ৱেল এণ্ড গুড যদি 2টা চলি আছে একদম বন্ধ কৰি দিয়ক সেইটো সময়ত অকণমান দেৰিকৈ আৰম্ভ কৰক লেফ্ট চলি আছে মানে মেনিফেষ্টেশ্যন সোনকালে হ'ব
কাৰণ আমাৰ ডাইৰেক্টলি হাৰ্টলৈকে কানেক্ট হ'ব বস্তুটো আমাৰ উইচটো চ' ইয়াতে আমি 3 বাৰ লিখিলোঁ হৈ গ'ল এতিয়া আমি 6টা বজাত লিখিম হয়তো এইটো ৰাতিপুৱা 6টা বজাত নহ'বা আবেলি 6টা বজাত ছেইম নষ্টল চেক কৰিম লিখিম ছবাৰ লিখিম এইবাৰ আৰু উশাহটো টানিম হোল্ড কৰিম আমি কথাটো ভাবিম কি লিখি আছোঁ আৰু সেইটো ফিল কৰিম লিখিলোঁ এবাৰ লিখিলোঁ 2 বাৰ 3 বাৰ 4 বাৰ 6 বাৰ হৈ গ'ল নেক্সট এতিয়া ৰাতি 9টা বজাত ছেইম বস্তুটো চেক কৰিম লিখিলোঁ 9 বাৰ অকণমান প্ৰথম দিনাখন কষ্ট হয় কাৰণ এটা বস্তু আমি টেকনিক এটা শিকি আছোঁ ন আমাৰ মাইণ্ডটোও ল'ব লাগিব বডিটোও ল'ব লাগিব প্ৰথম দিনাখন কষ্ট হ'ব লিখিলোঁ হৈ গ'ল এতিয়া এই বস্তুটো ৰিপিট কৰিব লাগিব হয় 21 ডেজ নহ'বা 45 ডেজ এদিনো কিন্তু ব্ৰেক কৰিব নোৱাৰে এতিয়া মই যদি লিখোঁ মই PM মোদী হ'ম টাইম লাগিব অলপমান PM মোদী হ'ব কাৰণ মই সেইটো একশ্যন লোৱাই নাই সেই একশ্যনটো মই ল'ব লাগিব সেই PM মোদী হ'বৰ কাৰণে মই সেই ছ'চাইটিত আহিব লাগিব সেই ৰাজনীতি ইয়াত আহিব লাগিব অকণমান টাইম লাগিব কিন্তু হ'ব নিজৰ ক্ষমতাটো চাই পেলাইহে একজেক্টলি আমি বহুত বেলেগ এয়া কৰি দিওঁ চ' প্ৰথমে সৰু বস্তুৰ পৰা আৰম্ভ কৰক যেতিয়া ফল পাব তাৰপিছত লাহে লাহে কাৰণ মোৰ বডিটো সেনেকৈ আপগ্ৰেড হৈ যাব লগত কৰ্ম কৰি যাওক কৰ্ম কৰাই দিয়ে ডাইৰেক্টলি কৰ্ম কৰাই দিয়ে চ' ইয়াতে কি হ'ব সেইটোৰ জেগাত 369 মেনিফেষ্টেশ্যনটো খুব কাম কৰিব আৰু মই ভিডিঅ'জো বনাম মোৰ চেনেলত গৈ পেলাই ভিডিঅ'জটো চালেও হ'ল ছাবস্ক্ৰাইব কৰিলেও হ'ল লাষ্ট আৰু এটা উপায় দিম যিহেতু হেল্থৰ ক্ষেত্ৰত বহুতৰ হেল্থ বেয়া থাকিব এইটো এতিয়া মেনিফেষ্টেশ্যনৰ যোনটো এইটো তাতে হেল্থৰ কথাও মেনশ্যন কৰিব পাৰে মোৰ হেল্থটো খুব সুন্দৰ তেনেকৈ যিসকলৰ হেল্থত প্ৰব্লেম আহি থাকিব তেওঁলোকক কৈছোঁ ৰঙা দাইলটো যোনটো মচুৰ দাইল বা ৰঙা বুন্দিয়া খোলা বুন্দিয়া লাড্ডুটো নহয় খোলা বুন্দিয়া দুইটাই বস্তু লৈ হনুমান মন্দিৰত গ'লে হ'ল টিউজডে হনুমান চালিচাটো ডেইলি পঢ়িব সকলে সেইটোতো আগতেও মই কৈছোঁ এতিয়া টিউজডে হনুমান মন্দিৰ গ'লে হ'ল এতিয়া হনুমান মন্দিৰত গৈ পেলাই তাতে গোটেইখিনি বস্তু হয়তো মচুৰ দাইল নহ'বা বুন্দিয়া কিন্তু তাৰ আগে আগে নিজৰ মূৰৰ ওপৰেদি এণ্টি ক্লকৱাইজ 11 টাইমছ ঘূৰাই ল'ব লাগিব পেকেটটো পুৰোহিতক দিব তাত আসন পাৰি বহি হনুমান চালিচা পঢ়িব আৰু তাতে প্ৰে কৰিব কি মোৰ হেল্থ ৰিলেটেড মোৰ হেল্থটো খুব সুস্থ মোৰ মনটো খুব সুস্থ মোৰ মই প্ৰটেক্টেড এনেকৈ কৰি প্ৰটেকশ্যন নিজে কভাৰ ফিল কৰিব যাতে তেওঁ প্ৰটেক্ট হৈ আছে এতিয়া পুৰোহিতে কি কৰে তাৰপৰা অকণমানটো প্ৰসাদ দিয়ে ন প্ৰসাদখিনি বাৰু আপুনিতো না বুলি ক'ব নোৱাৰে কোনোতো না বুলি ক'ব নোৱাৰে প্ৰসাদখিনি ল'লে ল'ব কিন্তু প্ৰসাদখিনি কাৰোবাক ভগাই দিব ৰাস্তাত যি আছে ঘৰলৈ প্ৰসাদখিনি নানিব ৰাস্তাত যিসকলে আছে ভগাই দিলেই হ'ল যিসকলে খাব তেওঁলোকৰো হেল্থত ভাল হ'ব ইনফেক্ট কিন্তু ঘৰত আনিব নালাগে নিজে খাবলৈ নালাগে তাতে হেল্থৰ কথা কৈ আহিলে হ'ল এতিয়া ডেইলি প্ৰত্যেক টিউজডে নালাগে দান দিবৰ কাৰণে মাহত এবাৰ বা দুবাৰ দিলেই হ'ল আৰু যিসকলে মন্দিৰ যাব নোৱাৰে বা কোনোবা ধৰ্ম হিচাপে নোৱাৰে তেওঁলোকে মচুৰ দাইল মূৰৰ ওপৰেদি এণ্টি ক্লকৱাইজ ঘূৰাই গৰীবক দান দিলে হ'ল যেতিয়া দান দিব চেণ্ডেলযোৰ খুলি ল'ব লাগে চ' দিলেই হ'ল এইটো ক্ষেত্ৰত কি হ'ব হেল্থত খুবখিনি বহুত পৰিৱৰ্তন আহিব বা যিসকলৰ ক্ৰনিক মই ক'লোঁ নহয় কিছুমান ক্ৰনিক বা এলাৰ্জেটিক থাকে বহুতখিনি ভাল হৈ যাব হেল্থত এইটো হেল্থ হিচাপে চ' এইকেইটা খুব ধুনীয়া ৰেমেডি দি দিলে অৰ্চনা বৰ্মন বাইদেৱে ভাল লাগিল আজি গোটেই অনুষ্ঠানটো আৰু 2025টো সকলোৰে ভাল হওক আপোনাৰ ভাল হওক মোৰ ভাল হওক সকলোৰে ভাল হওক সেইটোৱে আশা কৰিছোঁ আৰু ভাগ্য যিয়ে নহওক কৰ্ম কৰিবই লাগিব আৰু কৰ্মৰ লগত যদি এইখিনিও কৰি যায় তেতিয়াহ'লে সঁচাকৈ সকলোবিলাক ভাল আৰু যিসকলে প্ৰথম কথা হ'ল যাৰ ভাগ্যত লিখা আছে এইখিনি কাম কৰিব পাৰিব আজি মোক যদি 365ৰ এয়াটো দিয়া মই এবাৰ যি কৰিলোঁ এতিয়া মই কৰিবই পৰা নাই টাইম নিমিলে মোৰ তেনেকৈ খেলি মেলি হয় চ' ইয়াতে কি হয় মানে ৰাইট মানুহটো পোৱাটো বহুত ইম্পৰ্টেণ্ট লাইফত কিবা আগবাঢ়িবৰ কাৰণে সেইটো কাৰণে ৰেমেডিজ কাম কৰে যদি ৰাইট মানুহটো পাইছোঁ ইয়াতে অলৰেডি ভাগ্যখনত লিখা আছে কি মই এইটো ৰেমেডিজ কৰিব লাগে বা ইয়াতে অলৰেডি আছে কি মই এনেকুৱা ধৰণৰ টেকনিক্স বা নিউমাৰলজিৰ সহায়ত বা বাস্তুৰ সহায়ত বা আৰু যি এষ্ট্ৰলজি সহায়ত মই আগবাঢ়ি যাব লাগে অলৰেডি আছে ইয়াতে এতিয়া আছে সেইটো কাৰণেহে মই কষ্ট কৰিব পাৰিম ত' ইয়াতে বহুতখিনি খেলি মেলি বস্তুটো আছে যিয়ে নহওক এই ইমান ছাবস্ক্ৰাইবাৰ আছে তোমাৰ ইমান ফলোৱাৰ আছে গোটেইবোৰে এই ভিডিঅ'টো দেখা নাপায় যিসকলৰ প্ৰয়োজন তেওঁলোকেহে দেখা পাব এই ভিডিঅ'টো ধন্যবাদ বিদায় লৈছোঁ আজিলৈ থেংক ইউ